অধ্যাপক তেখেতক সম্বৰ্ধনা জনাবলৈ মই ডক্টৰ নৱজ্যোতি বৰা ছাৰক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ। আসন গ্ৰহণ কৰিবলৈ তেখেতসকলক অনুৰোধ জনালোঁ। ইয়াৰ পাছতেই আমাৰ মাজত উপস্থিত আছে ডক্টৰ মণ্টু ভূঞা ছাৰ। তেখেতৰ মই সংক্ষেপে তেখেতৰ বিষয়ে অলপমান ক'বলৈ বিচাৰিছোঁ, আপোনালোকে মনোযোগেৰে শুনিব বুলি আশা ৰাখিলোঁ। ডক্টৰ মণ্টু ভূঞা CSIR নিষ্টৰ মুখ্য বৈজ্ঞানিক হিচাপে কৰ্মৰত। তেখেত বিগত দিনসমূহত বৈজ্ঞানিক ক্ষেত্ৰখনলৈ মূল্যৱান অৱদান আগবঢ়াইছে। ডক্টৰ ভূঞা মূলতঃ কীট-পতংগ আৰু ঔষধি আৰু সুগন্ধি উদ্ভিদৰ গৱেষণাৰ লগত জড়িত। তেখেতে বহু গৱেষণাৰ পত্ৰ প্ৰকাশ কৰাৰ উপৰিও বহুকেইটা বৈজ্ঞানিক আৱিষ্কাৰৰ লগতো জড়িত। বৈজ্ঞানিক ক্ষেত্ৰখনত তেখেতৰ অৱদানৰ বাবে তেখেতলৈ বহুকেইটা স্বীকৃতি আগবঢ়োৱা হৈছে। ইয়াৰ ভিতৰত 2013 চনত CSIR টেকনলজি এৱাৰ্ড, 2014 চনত ফেল' অফ ৰয়েল এনথ্ৰপলজি ছ'চাইটি অফ লণ্ডনৰ স্বীকৃতি আৰু 1921 চনত ফেল' অফ দ্য নেশ্যনেল একাডেমী অফ ছায়েন্স উল্লেখযোগ্য। ছাৰক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। লগতে তেখেতক সম্বৰ্ধনা জনাবলৈ পুনৰবাৰ মই ডক্টৰ নৱজ্যোতি শইকীয়া ছাৰক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ। ইয়াৰ পাছতেই আমাৰ মাজত উপস্থিত আছে ডক্টৰ পলাশ দেৱনাথ ছাৰ। তেখেতৰ বিষয়েও মই সংক্ষেপে দুআষাৰমান ক'ব খুজিছোঁ। অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপক হিচাপে তেখেত কৰ্মৰত। ডক্টৰ পলাশ দেৱনাথ ছাৰ প্লেণ্ট পেথলজি বিভাগৰ মুৰব্বী হিচাপেও কৰ্মৰত হৈ আছে। ডক্টৰ দেৱনাথ ছাৰ PhDৰ গৱেষণাৰ ইণ্টাৰনেশ্যনেল ৰাইচ ৰিচাৰ্চ ইনষ্টিটিউট ফিলিপিনছত সম্পন্ন কৰিছিল। তেখেত পষ্ট ডক্টৰেট গৱেষণা বিশ্বৰ বিভিন্ন দেশত সম্পন্ন কৰিছিল। তাৰ ভিতৰত ইউনাইটেড কিংডম, গ্ৰীচ আদি আমেৰিকাৰ যুক্তৰাষ্ট্ৰ উল্লেখযোগ্য। ছাৰকো আমি সম্বৰ্ধনা জনাবলৈ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। লগতে আমি ডক্টৰ নৱজ্যোতি শইকীয়া ছাৰকো তেখেতক সম্বৰ্ধনা জনাবলৈ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ ছাৰ। ইয়াৰ পাছতেই আমাৰ লগত জড়িত হ'ব ডক্টৰ ৰঞ্জিত দত্ত ছাৰ। তেখেতৰ বিষয়েও মই সংক্ষেপে দুআষাৰমান ক'ব বিচাৰিছোঁ। ডক্টৰ ৰঞ্জিত দত্ত ছাৰ কুৱেইট ড্ৰিলিং ফ্লুইডত ড্ৰিলিং আৰু কমপ্লিশ্যন ফ্লুইডৰ বিশেষজ্ঞ হিচাপে গুৰুত্বপূৰ্ণ অপাৰেশ্যন মেনেজাৰৰ দায়িত্ব পালন কৰি আছে। তেল আৰু গেছ উদ্যোগত 20 বছৰৰ অধিক অভিজ্ঞতাৰ সৈতে ডক্টৰ দত্তই নিজকে ড্ৰিলিং ফ্লুইড প্ৰযুক্তি, ফ্লুইডৰ সৃষ্টি আৰু ক্ষেত্ৰ পৰিচালনাৰ বিশেষজ্ঞ হিচাপে প্ৰতিষ্ঠিত কৰিছে। পেট্ৰলিয়াম ইঞ্জিনিয়াৰিঙত PhD ধাৰণ কৰি তেওঁ গভীৰ প্ৰযুক্তিগত জ্ঞানক ব্যৱহাৰিক নেতৃত্বৰ দক্ষতাৰ সৈতে মিলাই ড্ৰিলিং প্ৰক্ৰিয়াক সৰ্বাধিক কাৰ্যকৰী কৰি তুলিবলৈ আৰু কঠিন পৰিস্থিতিত নিৰাপদ আৰু কাৰ্যকৰী অপাৰেশ্যন নিশ্চিত কৰিবলৈ সক্ষম হৈছে। তেওঁৰ দায়িত্বত ৰিজাৰ্ভয়াৰ নিৰ্দিষ্ট প্ৰয়োজনীয়তা অনুসৰি কাষ্টমাইজড
ড্ৰিলিং ফ্লুইড ব্যৱস্থা উন্নয়ন আৰু কাৰ্যকৰী ৰূপায়ণৰ পৰ্যবেক্ষণ অন্তৰ্ভুক্ত, যাৰ ফলত ড্ৰিলিঙৰ কাৰ্যদক্ষতা সমাধান আৰু উৎকৃষ্টতা সাধন ক্ষেত্ৰত তেখেতৰ কৌশলী দৃষ্টিভংগীৰ বাবে জনাজাত আৰু তেওঁ কঠোৰ নিৰাপত্তা আৰু পৰিৱেশগত মানদণ্ডৰ সৈতে সংগতি নিশ্চিত কৰে। তেওঁৰ কৰ্মজীৱনৰ সময়ছোৱাত তেওঁ বহু বিভাগীয় দল, সেৱা প্ৰদানকাৰী আৰু গ্ৰাহকৰ সৈতে সহযোগেৰে আৰম্ভণি কৰি উদ্ভাৱনশীল সমাধানসমূহ আগবঢ়াইছে, যিসকলে উদ্যোগৰ উৎকৃষ্ট প্ৰথাৰ সৈতে মিল খায়। তেওঁৰ অৱদান কুৱেইটৰ তেল আৰু গেছৰ অনুসন্ধান আৰু উৎপাদন কাৰ্যকলাপত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায় আৰু দেশখনক শক্তি ক্ষেত্ৰত এগৰাকী নেতাৰ ৰূপত দৃঢ় কৰে। ডক্টৰ দত্তৰ অবিৰত উন্নতি আৰু কাৰ্যক্ষমতাই তেওঁক ড্ৰিলিং ফ্লুইড ব্যৱস্থাপনাত এজন সন্মানীয় বিশেষজ্ঞ হিচাপে প্ৰতিফলিত কৰে। তেওঁৰ বিশেষজ্ঞৰ নিৰ্দেশনা আৰু উদ্ভাৱনী পদ্ধতিয়ে আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় পেট্ৰলিয়ামৰ উদ্যোগৰ ভিতৰত উন্নতি সাধন কৰিছে। ধন্যবাদ। ইয়াৰ পাছতেই মই পৰৱৰ্তী কাৰ্যসমূহ অব্যাহত কৰিবলৈ ডক্টৰ ৰঞ্জিত দত্ত ছাৰলৈ মই মাইক্ৰফোন আগবঢ়াই দিছোঁ। ধন্যবাদ। পৰৱৰ্তী কাৰ্যসূচীসমূহ অব্যাহত ৰাখিবলৈ ডক্টৰ ৰমেশ চন্দ্ৰ বৰা ছাৰক মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। প্ৰফেছৰ দেৱনাথ আৰু ভূঞা আৰু ডক্টৰ নৱজ্যোতি শইকীয়া প্ৰথমতে জনাইছোঁ আৰু এইখিনি ছাৰক যিটো বক্তৃতা তাৰ প্ৰথম সদস্য হিচাপে অধ্যক্ষ পলাশ দেৱনাথ ছাৰক মই আমন্ত্ৰণ জনাইছোঁ। তেখেতৰ নিজৰ বক্তৃতাৰে আমাক মানে উপকৃত কৰিব পাৰে। মোৰ জ্যেষ্ঠ আছে, তেখেতক মই নমস্কাৰ দিছোঁ। শুভ আবেলি। মোৰ নাম ডক্টৰ পলাশ দেৱনাথ, তোমালোকে সকলোৱে গম পাইছে। মই তোমালোক বুলি কৈছোঁ, মই আমাৰ পিছফালে বেছিখিনি ছাত্ৰ ছাত্ৰীক দেখিছোঁ। মই মোৰ জ্যেষ্ঠ কেইজনক বাদ দি বাকী সকলোকে উদ্দেশ্যি তোমালোক বুলি কৈছোঁ আৰু বাকী আপোনালোকক মই মোৰ শ্ৰদ্ধা জনাইছোঁ। আমি অসমীয়াত কথা ক'বলৈ আটাইতকৈ সহজ, হয়নে নহয়? হয়নে? কিন্তু অসমীয়াত এটা বৈজ্ঞানিক লেকচাৰ দিবলৈ কিন্তু অলপমান টান। তাৰোপৰি কিয় টান? যোৱা প্ৰায় 35টা বছৰ মই এজন শিক্ষক হিচাপে ইংৰাজীতে সদায় এই লেকচাৰবিলাক দিছিলোঁ ছাত্ৰ ছাত্ৰীবিলাকক। মই পেছাত এজন শিক্ষক, গতিকে শিক্ষক হিচাপে মই যেতিয়া ক্লাছৰুমলৈ যাওঁ সদায় ইংৰাজীত কথা পাতোঁ, ইংৰাজীতে লেকচাৰ দিওঁ। এইটো এটা অভ্যাসত পৰিণত হৈছে। আমাৰ ইয়াত যিখিনি নৱপ্ৰজন্মৰ ল'ৰা ছোৱালী আছে, বহুতে হয়তো ইংলিছ মিডিয়ামত পঢ়িছা, কিন্তু আমিও ইংলিছ মিডিয়ামত পঢ়া নাছিলোঁ। আমি যেতিয়া পঢ়িছিলোঁ ইংলিছ মিডিয়ামৰ স্কুল এখন দুখনহে আছিলে অসমত, গতিকে আমি অসমীয়া মিডিয়ামতে পঢ়িছিলোঁ আৰু অসমীয়া মাধ্যমটো আমাৰ কাৰণে এটা অতি উত্তম মাধ্যম আছিলে, যাৰ পৰা আমি গোটেই সকলো ধৰণৰ কমিউনিকেশ্যন যিটো আমি বাৰ্তালাপ কৰিব পাৰিছিলোঁ। কিন্তু এতিয়া কালক্ৰমত লাহে লাহে সেইটো অকণমান অসুবিধা হৈছে। আৰু যেতিয়া মোৰ এজন ভাতৃপ্ৰতিম চান্দিল্য শশাংক তেওঁ ফোন কৰি ক'লে যে ছাৰ আপুনি আহিব লাগিব, এনেকুৱা এটা লেকচাৰ দিব। মই বোলো ঠিক আছে দিম। কৈছে নহয় অসমীয়াত দিব লাগিব। মই অকণমান ৰ'লো, অলপ চিন্তা কৰিলোঁ, তাৰপিছতহে মই কৈছোঁ যে হয় ঠিক আছে আহিম বাৰু। মোৰ মাতটো শুনিছানে তোমালোকে চবেই? পিছফালে শুনিছা? গতিকে আহিম বাৰু বুলি ক'লোঁ। আহিম বাৰু বুলি কৈ পেলাই এই অসমীয়াত এইখিনি যে বনাবলগীয়া হৈছে, মোৰ দৈনন্দিন যিবিলাক কাম কাজ আছে তাৰ উপৰিও এইখন বনাওঁতে মোৰ অকণমান সময় লাগিছে। ইয়াত দুই এটা একদম সঠিক অসমীয়াৰ শব্দ হয়তো নাপাব পাৰা বা নাথাকিব পাৰে, তাৰ কাৰণে মই আগতীয়াকৈ ক্ষমা কৰিছোঁ। আৰু কিছুমান ইংৰাজী শব্দৰ প্ৰতি শব্দ বিচাৰি পাবলৈ বৰ টান, গতিকে সেইভাৱেও হয়তো নাপাব পাৰোঁ। কিন্তু মই আজি যিটো ক'বলৈ খুজিছোঁ, এই বহনক্ষম বুলি শব্দটো চাগে আজি ৰাতিপুৱাৰ পৰা সকলোৱে শুনিয়ে আছা, তাৰমানে হৈছে ছাষ্টেইনেবিলিটি। আমি এটা বস্তু থাকিলেই নহ'ব, তাক আমি বহুত দিনলৈকে চলাই লৈ যাব লাগিব আৰু তাৰ ক্ৰমান্বয়ে উন্নতি কৰি যাব লাগিব। যেনে ধৰা মোবাইল ফোনটো,
আমাৰ সৰুতে প্ৰথমতে এটা সৰু কিপেড থকা মোবাইল আছিলে আৰু এতিয়া লাহে লাহে ডাঙৰ এণ্ড্ৰইড মোবাইল হৈছে, ডাঙৰ স্ক্ৰীণ থকা, আৰু লাহে লাহে আমি চবেই এতিয়া আইফোনৰ ফালে গতি কৰিছোঁ। গতিকে এইটো এটা, যদিও মোবাইলটো সলনি হৈ আছে, কিন্তু তাত এটা ছাষ্টেইনেবিলিটি গোট খাই আছে। কাৰণ এই ছাষ্টেইনেবিলিটি বা এই বহন ক্ষমতাই আমাক মোবাইল টেকন'লজিটোৰ এটা ওপৰলৈ বেলেগ ধৰণে লৈ গৈ আছে। আজি মই যিখিনি কথা কওঁ, এইখিনি কওঁ যে এই বহনক্ষম কৃষি, তাৰমানে আমাৰ যিটো এগ্ৰিকালচাৰ আছে, তাক যদি আমি ছাষ্টেইনেবল কৰি ৰাখিব পাৰোঁ, ছাষ্টেইন কৰি ৰাখিব, ছাষ্টেইন কেনেকৈ কৰিম? আজি আমি দুপৰীয়া সকলোৱে লাঞ্চ কৰিছোঁ, ইয়াত ভাত খাইছোঁ, দুপৰীয়া আহাৰ খাইছোঁ, ভাত খাইছোঁ। চাউলটো আমি সদায় পাই থাকিম নে নহয়? মাটি কিন্তু চবেই বিল্ডিং বনাই আছোঁ, চবেই নতুন নতুন ঘৰ বনাইছোঁ, আমাৰ মাটি যিমান আছিলে কমি গৈ আছে, আমি সকলোৱে জানো। আৰু আমাৰ পপুলেশ্যনটো কিন্তু এনেকৈ বাঢ়ি বাঢ়ি গৈ আছে। আমাৰ ভাৰতবৰ্ষৰ পপুলেশ্যন এতিয়া গৈ পেলাই প্ৰায় কিমান হ'ল? কোনোবাই ক'ব পাৰিবনে? 150 হোৱা কাৰণে 140-130-130-40ৰ ভিতৰত আছে। ইমানখিনি, কিন্তু আমাৰ মাটি যিমানখিনি আছিলে স্বাধীনতাৰ সময়ত বা স্বাধীনতাৰ পিছত, সেইখিনি মাটি কিন্তু খেতিৰ কাৰণে সিমানখিনি মাটি এতিয়া উপলব্ধ নহয়। গতিকে আমি কম মাটিত এতিয়া বেছিকৈ উৎপাদন কৰিব লাগিব, আৰু সেইটোৱে হৈছে ছাষ্টেইনেবিলিটি। আমি জীয়াই থাকিব লাগিব, আমাৰ নৱপ্ৰজন্ম তোমালোকক আমি খুৱাই ৰাখিব লাগিব। গতিকে খুৱাই ৰাখিব লাগিলে দুবেলা দুমুঠি আমি যদি খাব লাগিব, তেতিয়াহ'লে আমি সকলোৱে কষ্ট কৰিব লাগিব, আৰু এইটোৱে হৈছে ছাষ্টেইনেবিলিটি। আমি নিৰন্তৰভাৱে এই কামখিনিৰ ওপৰত আমি এটা প্ৰচেষ্টা চলাই যাব লাগিব। বুজি পাইছানে সকলোৱে? আই এম চিয়'ৰ কিছুমানৰ অকণমান দিগদাৰ হ'ব, তথাপি তোমালোকে বুজিবলৈ চেষ্টা কৰা। এইটো এটা নতুন প্ৰচেষ্টা। মই দেখিলোঁ ইয়াৰ আগতে মই কোনোদিনে এনেকুৱা অসমীয়াত দিছোঁ, যিখিনি কৃষক আছে তেখেতসকলৰ কাৰণে সদায় অসমীয়াত কথা ক'বলগীয়া হয়, কিন্তু এনেকুৱা এখন চাইণ্টিফিক ফৰামত এনেকুৱা ধৰণে অসমীয়াত কথা ক'বলগীয়া এয়ে চাগে প্ৰথম, আৰু য'ত বহুতখিনি ছাত্ৰ ছাত্ৰী বহি আছে, বেলেগ বেলেগ অনুষ্ঠানৰ পৰাও আহিছে, এইটো হয়তো প্ৰথম। গতিকে এই প্ৰচেষ্টাটোক মই সন্মান জনাইছোঁ, আৰু মই গৌৰৱ বোধ কৰিছোঁ এজন অসমীয়া হিচাপে যে এনেকৈ আজি মই তোমালোকৰ লগত অসমীয়াত কথা পাতিব খুজিছোঁ। ক্ষমা কৰিব ছাৰ, আপোনালোক দুজনক মই অকণমানকৈ বাদ দি থৈছোঁ, আপুনি বুলি বাৰে বাৰে কোৱা নাই, মই তেওঁলোকক সেইকাৰণে তোমালোক বুলি মই কৈছোঁ। আৰু তাৰ লগতে ইয়াত আছে জৈৱ কীটনাশকৰ ব্যৱহাৰ। জৈৱ কীটনাশক মানে কি? যিবিলাকে জৈৱিকভাৱে আমি কীট পতংগ, ইয়াত কীটটো এটা বহল অৰ্থত ব্যৱহাৰ কৰা হৈছে। কীট বুলি ক'লে আমাৰ বন্ধু ভূঞা ছাৰ আছে, তেখেতে এণ্টমলজিত PhD কৰিছিলে। যিবিলাক পোক পতংগ আছে এইখিনিকে আমি কীট বুলি কৈছিলোঁ, কিন্তু ইয়াত মই কীট শব্দটো ব্যৱহাৰ কৰিছোঁ বেমাৰ আজাৰৰ পৰা আৰম্ভ কৰি পোক পতংগ সকলোখিনি। আৰু জৈৱিকভাৱে যদি আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ, তেতিয়াহ'লে এইটোৱে হৈছে জৈৱিক নিয়ন্ত্ৰণৰ এটা পদ্ধতি। আমাৰ বহুতৰে কাহ হয়, হয়নে? আৰু কাহ হ'লে মা দেউতাই সাধাৰণতে আমি বহুতেই কফ চিৰাপ খাওঁ, কিন্তু কিছুমানে ঘৰতে কি কৰে, অকণমান তুলসী, আদা আৰু মৌ দি পেলাই খাবলৈ দিয়ে। এইটো হৈছে জৈৱিক পদ্ধতি। এই পদ্ধতিটোত তুলসীটো আছে এটা জৈৱিক বায়'লজিকেল প্ৰডাক্ট, মৌটো এটা বায়'লজিকেল প্ৰডাক্ট, আৰু এটা আদা আছে। এই তিনিওটা পিহি পেলাই আমি মিহলি কৰি পেলাই আমি খাইছোঁ, আমাৰ কাহটো নাইকিয়া হৈ গ'ল। কিন্তু এই তিনিওটা কৰিবলৈ যাওঁতে আমাৰ অকণমান কষ্ট হৈছে। মই গোটেইখিনি কোৱাৰ আগতে এই পাতনিটো দি লৈছোঁ, তোমালোকে ভাল পাবা, তোমালোকে বুজি পাবা। এই যে আদা, মৌ আৰু তুলসী তিনিটা বেলেগ বেলেগ জেগাৰ পৰা আনিছোঁ, সমান পৰিমাণত আমি কিমান পৰিমাণত দি আমি পিহি লৈছোঁ, খাইছোঁ, আৰু কাহ কিন্তু গায়ব। কিন্তু সেইটো নকৰি পেলাই আমি কি কৰিছোঁ? আমি বজাৰত গৈছোঁ, ফাৰ্মাচীৰ পৰা কফ চিৰাপ কিনিছোঁ, খাইছোঁ। কিন্তু সেই কফ চিৰাপ খাওঁতে তাত কেমিকেল প্ৰডাক্ট আছে, তাৰ পৰা আমাৰ হয়তো বেলেগ পাৰ্শ্বত দিয়া থাকিব পাৰে, সেইটো বিষয়ে মই নকওঁ বাৰু। কিন্তু আমি কৃষিৰ ক্ষেত্ৰতো সেইকাৰণে এনেকুৱা ধৰণৰ আমি জৈৱিকভাৱে প্ৰস্তুত কৰা কিছুমান কীটনাশক দৰৱ আমি ব্যৱহাৰ কৰিম, যিবিলাকে বেমাৰ আজাৰ, কীট পতংগ সকলোকে ৰক্ষা কৰিব। আৰু এইবিলাকৰ পৰা ৰক্ষা কৰিলে আমাৰ কি হ'ব? আমাৰ কৃষিৰ উৎপাদনটো বাঢ়িব, আৰু এইটো কেনেকৈ বঢ়াই আমি লৈ গৈ থাকিব পাৰোঁ, সেয়াই হৈছে আমাৰ প্ৰচেষ্টা। গতিকে এইটোৱে হৈছে মোৰ আজিৰ যিটো টাইটেল বুলি কয়, যিটো মোৰ আজিৰ বক্তৃতাটোৰ যিটো মোৰ মানে কি বুলি কয়, টাইটেলটো কি বুলি কওঁ, কোনোবাই ক'ব পাৰিবা নেকি? শিৰোনাম। বঢ়িয়া, কোনে কৈছে? বঢ়িয়া, এইটোৱে হৈছে মোৰ শিৰোনাম। আৰু তাৰ তলত আৰু দুটা শব্দ আছে, গৱেষণাৰ পৰা প্ৰয়োগ ক্ষেত্ৰ। গৱেষণা হৈছে লেবৰেটৰী,
আমি লেবৰেটৰীত গৱেষণা কৰিছোঁ আৰু প্ৰয়োগ ক্ষেত্ৰ হৈছে ফিল্ডখন আমি য'ত তাক এপ্লাই কৰিছোঁ এপ্লিকেশ্যন কৰা ফিল্ডখন এই দুটা বস্তুৱে মোৰ আছে তাত এই দুটাৰ লগত সংগতি ৰাখি আমি এগ্ৰিকালচাৰ আৰু কীটনাশক এইকেইটা বস্তুৰ ওপৰত আমি আজি কাম কৰিম গতিকে তোমালোকক মই কওঁতে সকলোৱে জানিছাই জৈৱিক কীটনাশক হৈছে উদ্ভিদ বা প্ৰাণী বা বেক্টেৰিয়া সৰু সৰু যিবিলাক মাইক্ৰ' অৰ্গেনিজম আছে বেক্টেৰিয়া ভেঁকুৰ এইবিলাকৰ পৰা যদি আমি যিবিলাক আহৰণ কৰিব পাৰোঁ যিবিলাক পদাৰ্থ আমি আহৰণ কৰিম সেই পদাৰ্থৰে আমি যদি বেমাৰ আজাৰ পোক পতংগ এইবিলাক নিয়ন্ত্ৰণ কৰিব পাৰোঁ এইটোৱে হৈছে জৈৱিক কীটনাশক আৰু এই কীটনাশক আমি কৃষিৰ ক্ষেত্ৰত বহুলভাৱে আমি ব্যৱহাৰ কৰোঁ আমাৰ অসমখন কৃষিৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়ি গৈছে ধানৰ ক্ষেত্ৰত আমি স্বাৱলম্বী হ'ব পাৰিছোঁ আমি নিজে উৎপাদন কৰা ধানেৰে আমি আমাৰ অসমৰ সকলো মানুহক খুৱাব পাৰোঁ কিন্তু সেই ধৰণে আমি কিছুমান ক্ষেত্ৰত এতিয়াও পিছ পৰি আছোঁ ভাৰতবৰ্ষৰ তুলনাত কিছুমান ৰাজ্যৰ তুলনাত আমি অলপমান কম পৰি আছোঁ তথাপি আমি আগবাঢ়ি গৈ আছোঁ আৰু তোমালোকে জানা যে ৰাসায়নিক সাৰ বা ৰাসায়নিক কীটনাশক দৰৱ এইবিলাক আমাৰ প্ৰয়োগ আমাৰ অসমত নিচেই সামান্য ভাৰতবৰ্ষৰ আন ৰাজ্যৰ তুলনাত আমাৰ পৰিমাণ যথেষ্ট কম কিন্তু আমি যদি আৰু কমাব পাৰোঁ আমাৰ স্বাস্থ্য আমাৰ পৰিৱেশ এইবিলাকৰ কাৰণে অতি সুন্দৰ হ'ব সেইটো কাৰণে আমি এই জৈৱ কীটনাশক আমি ব্যৱহাৰ কৰিছোঁ এই কীটনাশকবিলাক বেলেগ বেলেগ ধৰণৰ কিছুমান আছে মাইক্ৰ'বিয়েল বায়'পেষ্টিচাইড তাৰমানে যিবিলাক অনুজীৱ থাকে মাটিত যিবিলাক অনুজীৱ থাকে বা আমাৰ পৰিৱেশত যিবিলাক অনুজীৱ থাকে এইবিলাকৰ পৰা আমি যিটো কীটনাশক ওলাম এইটোৱে হৈছে মাইক্ৰ'বিয়েল পেষ্টিচাইড আৰু কিছুমান আছে এইবিলাক ক'ৰ পৰা আহে এই ভাইৰাছৰ পৰা হ'ব পাৰে বেক্টেৰিয়াৰ পৰা হ'ব পাৰে ভেঁকুৰৰ পৰা হ'ব পাৰে ভেঁকুৰ মানে ফাংগাছ বেক্টেৰিয়া তোমালোকে জানাই ভাইৰাছ তোমালোকে জানাই গতিকে এইবিলাকৰ পৰা আমি পাব পাৰোঁ ইয়াৰ বহুত ধৰণৰ নাম আছে এইবিলাকেই আমি বায়'পেষ্টিচাইড হিচাপে আমি ব্যৱহাৰ কৰোঁ জৈৱিক কীটনাশক হিচাপে ইয়াৰ উপৰি আছে জৈৱ ৰাসায়নিক বায়'পেষ্টিচাইড কিছুমান আমি এনজাইম আমি ব্যৱহাৰ কৰোঁ কেতিয়াবা নহ'লে বা কিছুমান উদ্ভিদৰ পৰা আমি তেল ব্যৱহাৰ কৰোঁ যেনে নিম তেল এইবিলাকো আমাৰ জৈৱ ৰাসায়নিক যিহেতু আমি নিমটোক আকৌ প্ৰচেছ কৰি পেলাই তেলটো উলিয়াইছোঁ সেইকাৰণে অকণমান তাত ৰাসায়নিক কিছুমান সোমাই আছে তেনেকৈ ধৰণে আমি কৰিব পাৰোঁ তাৰ উপৰি কিছুমান আছে উদ্ভিদ সংযুক্ত প্ৰটেক্টেণ্ট যিবিলাকত তাত আমি আজিকালি তোমালোকে বায়'টেকনলজিৰ কথা শুনিছা জেনেটিক ইঞ্জিনিয়াৰিঙৰ কথা শুনিছা তাত আমি কি কৰিছোঁ কোনোবা এটা মাইক্ৰ' অৰ্গেনিজিমৰ পৰা বা কোনোবা এটা অনুজীৱৰ পৰা এটা জিন আনি পেলাই আমি সোমোৱাই দিছোঁ যেনেকৈ BT কটন বুলি কয় এই কটনত আমি ব্যৱহাৰ কৰিছিলোঁ তেনেকুৱা ধৰণে আমি ব্যৱহাৰ কৰিব পাৰোঁ তাৰ উপৰি কিছুমান আছে RNA কীটনাশক RNA হৈছে ৰাইবোনিউক্লিক এচিড ইয়াৰ পৰা RNA ইণ্টাৰফিয়াৰেঞ্চ হৈছে আৰু এই পদ্ধতি আমি অৱলম্বন কৰি আমি কিছুমান বেমাৰ আজাৰক আমি প্ৰতিৰোধ কৰিব পাৰোঁ আমাৰ গছত তাহাঁতে আমাৰ গছত বেমাৰ আজাৰ কৰে সেইবিলাকৰ পৰা আমি প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি কৰিব পাৰোঁ এনেকুৱা ধৰণে আমি কীটনাশক আমি ব্যৱহাৰ কৰোঁ তাৰে কিছুমান আছে ড্ৰাই ফৰ্মুলেশ্যন বা শুকান আৰু কিছুমান হৈছে তৰল লিকুইড আমি যেনেকৈ টেবলেট খাওঁ টেবলেটটো ড্ৰাই আৰু লিকুইড কফ চিৰাপটো লিকুইড ঠিক তেনেকুৱাকৈ এই জৈৱিক কীটনাশকবিলাকো কিছুমান শুকান আৰু কিছুমান লিকুইড থাকে শুকানবিলাক এনেকুৱা লিকুইড আৰু তাৰ পৰা আমি বিভিন্ন ধৰণৰ আমি বেলেগ বেলেগ জীৱ কীটনাশক আমি জৈৱিক কীটনাশক ব্যৱহাৰ কৰিব পাৰোঁ আৰু এইবিলাক ব্যৱহাৰ কৰিবলৈ কেনেকুৱা ধৰণৰ পদ্ধতি ল'ব লাগে কিছুমান আমি স্প্ৰে কৰিব পাৰোঁ ছটিয়াই দিব পাৰোঁ কিছুমান আমি শিপাটো আমি শোধন কৰিব পাৰোঁ শিপাটো তাত তিয়াই দিলোঁ শিপাটো তিয়াই দিলে তাত অনুজীৱবিলাক লাগি ধৰিব আৰু যেতিয়া আমি ৰুম কি কৰিব ৰোৱা ঠাইখিনিত এই অনুজীৱবিলাকে তাক ৰক্ষা কৰি থাকিব বেলেগ বেমাৰ আজাৰ অহাৰ পৰা ৰক্ষা কৰিব বীজ শোধন কৰিব পাৰি বীজ শোধন এটা অত্যন্ত প্ৰয়োজনীয় আৰু কম খৰচী বস্তু গম পাইছানে এমুঠি ধান বা এমুঠি বীজ যদি আমি লওঁ এইখিনি শোধন কৰিবলৈ মাত্ৰ ইমানকণ আমাক পদাৰ্থ লাগিব কিন্তু এইখিনি যেতিয়া আমি মাটিত দি দিম তাৰ পৰা 100 জোপা গছ হ'ব পাৰে বা গুটিটোৰ চাইজটো অনুসৰি 1000 জোপা গছ হ'ব পাৰে আৰু 1000 জোপা আমি যদি
প্ৰয়োগ কৰিবলগীয়া হয় তেতিয়া আমাক বহুত পৰিমাণৰ বেছি পৰিমাণৰ লাগিব। গতিকে আমি কম পৰিমাণত বেছি আমি ইয়াৰ পৰা প্ৰটেকশ্যন পাব পাৰোঁ। সেইকাৰণে আমি বীজ শোধন কৰিব লাগে। এই বীজ শোধনবিলাক কৰিবলৈও আমি অনুজীৱ ব্যৱহাৰ কৰিব পাৰোঁ। তাৰোপৰি মাটিৰ শোধন কৰিব পাৰোঁ। আমি মাটিটো ৰোৱাৰ আগতে মাটিখিনি শোধন কৰি ল'লোঁ, মাটিতে আমি অনুজীৱবিলাক মিলাই দিম, যাতে এই অনুজীৱবিলাক মাটিতে থাকি যাব আৰু যেতিয়া গছ গজিব সেই গছজোপাক আমাৰ তেওঁলোকে প্ৰটেকশ্যনখিনি দিব, ৰক্ষা কৰিব। আৰু নহ'লে বা শীতৰ ওচৰতো আমি দিব পাৰিম। এইবিলাকেই হৈছে জৈৱিক কীটনাশক। এই জৈৱিক কীটনাশক আমাক কিয় লাগে? আমাক এইটো কাৰণেই লাগে, এইবিলাক হৈছে এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি। মই আগতেই কৈছোঁ যে আমাৰ যিটো আমাৰ পৰিৱেশ আছে, এই পৰিৱেশখিনি যদি আমি সংৰক্ষণ কৰিব খুজিছোঁ তেতিয়াহ'লে আমি কম পৰিমাণৰ যদি আমি কেমিকেল ব্যৱহাৰ কৰোঁ, ৰাসায়নিক সাৰ বা ৰাসায়নিক কীটনাশক আমি যদি ব্যৱহাৰ কৰোঁ, আমাৰ পৰিৱেশটো ভাল হৈ থাকিব। আৰু সেইটো কাৰণে আজিকালি তোমালোকে জানা যে আমাৰ বহুত ধৰণৰ বেমাৰ আজাৰ বাঢ়ি গৈছে। এই বেমাৰ আজাৰবিলাক বাঢ়াৰো কিছুমান কাৰণ, পেটৰ অসুখ হয় বা আৰু কিছুমান বেমাৰ হয়। মই নামটো ল'ব খোজা নাই, অলপ বেছি ডাঙৰ বেমাৰ মানুহৰ হয়। এই বেমাৰবিলাকো এনেকুৱা ধৰণৰ ৰাসায়নিক কেমিকেল বেছি ব্যৱহাৰ কৰি থাকিলে আমাৰ হ'ব পাৰে। গতিকে সেইটো কাৰণে আমি পৰিৱেশ আৰু আমাৰ স্বাস্থ্যৰ কাৰণে ই অতি প্ৰয়োজনীয় বা ইয়াৰ ওপৰত আমি ইয়াক ব্যৱহাৰ কৰিলে আমাৰ কোনো অসুবিধা নহয়। তাৰোপৰি এওঁলোকে আমি যিটো লক্ষ্য লৈ পেলাই আমি কৰিম, যিকেইটা আমি অনুজীৱ আছে সেইবিলাকক আমি মাৰিবলৈ ৰক্ষা কৰিম, অকল তাহাঁতকে মাৰিব, বাকী পৰিৱেশৰ বাকীবিলাক বস্তু বিনষ্ট নকৰে। গতিকে এই জৈৱিক কীটনাশক যিবিলাক আছে ইয়াৰ কিছুমান আমাৰ কাৰণে প্ৰত্যাহ্বানো আছে, চেলেঞ্জ কিছুমান আছে। এই চেলেঞ্জবিলাক আমি সকলোৱে জানিব লাগিব যে আমাৰ কাৰণে কিছুমান কথাত ইয়াৰ কি হয়, ইয়াৰ লিমিটেড কিছুমান অত্যন্ত পৰিসীমিত, ইয়াৰ সীমাটো অত্যন্ত পৰিসীমিত। মই যিহেতু কৈছোঁ ইয়াৰ লক্ষ্যটো অতি স্থিৰ, গতিকে ইয়াৰ একশ্যনটোও পৰিসীমিত। গতিকে আমি তাক বহুতৰ ওপৰত আমি হয়তো নাপাব পাৰোঁ। এইটো আমাৰ কাৰণে এটা চেলেঞ্জ। তাৰোপৰি ইয়াৰ কাৰণে কি এটা সময় খৰচী আৰু বহুত এক্সপেঞ্চিভ। আজি এইটোৰ ওপৰতে আমাৰ অসম কৃষি বিশ্ববিদ্যালয়তো এখন ছেমিনাৰ হৈ আছে, তাতো ইয়াৰ ওপৰত বহুতখিনি আলোচনা চলি আছে। এটা যেতিয়া আমি জৈৱিক কীটনাশক আমি উলিয়াম, সেইটোৰ ৰেজিষ্ট্ৰেশ্যন পাবৰ কাৰণে আমাক বহুত টকাৰ প্ৰয়োজন। আমি ভাৰত চৰকাৰৰ পৰা যদি ৰেজিষ্ট্ৰেশ্যন পাব লাগে প্ৰায় 25 পৰা 30 লাখ টকা এটা পাবৰ কাৰণে আমি ৰেজিষ্ট্ৰেশ্যন পাবৰ কাৰণে। গতিকে ই বহুত ব্যয়বহুল, ইয়াৰ খৰচ বহুত বেছি। কিন্তু আমাৰ অসমত বা কিছু ঠাইত আমি এতিয়াও ৰেজিষ্ট্ৰেশ্যন নোহোৱাকৈ বহুতবিলাক জৈৱ কীটনাশক আমি খেতি পথাৰত দি আছোঁ। কিন্তু ইয়াৰ যিটো পৰিধি এইটো আমাৰ ইয়াতেই সীমিত হৈ আছে। আমি অসমৰ পৰা বাহিৰলৈ ওলাই যাব নোৱাৰোঁ, কাৰণ আমাৰ ৰেজিষ্ট্ৰেশ্যন নাই, বেলেগে আমাৰ পৰা নিকিনিব। গতিকে এইটো অকণমান আমাৰ কাৰণে এইটো এটা চেলেঞ্জ, এইটো এটা আমাৰ কাৰণে প্ৰত্যাহ্বান। তাৰোপৰি আমাৰ যিটো ধাৰণা আছে, এই ধাৰণাটো আমাৰ কাৰণে অতি প্ৰয়োজনীয়। ধাৰণা মানে হৈছে এইটো আমাৰ যিটো পাৰচেপশ্যন। আমি এতিয়াও বহুতে এনেকেই ভাবোঁ যে বজাৰৰ পৰা কফ চিৰাপটো কিনি আনিলেহে সোনকালে কাহটো ভাল হ'ব। এইটো আমাৰ পাৰচেপশ্যন, আমাৰ মনত সোমাই গৈছে, আমাৰ মগজুত সোমাই গৈছে যে আমি বজাৰৰ পৰা কিনা দৰৱটো। গতিকে আমি বাকীখিনি কৰিব নোখোজোঁ। একেটাই মন মগজুৱে একেটা বস্তুৱেই কাম কৰি আছে আমাৰ কৃষকসকলৰ ওপৰত। তেওঁলোকেও ভাবে ৰাসায়নিকভাৱে অনা দৰৱটো সোনকালে মাৰি দিওঁ, সোনকালে ভাল হৈ যাব। আৰু বহুত কৃষকৰতো এনেকুৱা এটা মনোভাৱ আছে যে বেছিকৈ দি দিওঁ, সোনকালে ভাল হ'ব। কিন্তু এইটোতো কেতিয়াও নহয়, ইয়াত বাৰু কৃষক নাই। কিন্তু তোমালোকেও কেতিয়াবা যদি পথাৰত কেতিয়াবালৈ যোৱা, যদি কোনোবা কৃষকক লগ পোৱা, তেওঁলোকক সদায় এইটোৱে কথা ক'বা যে যিমান পৰিমাণৰ দিবলৈ কৈছে এইটো বৈজ্ঞানিকভাৱে পৰীক্ষা কৰিহে কৰিবলৈ কৈছে, কিন্তু তাতকৈ যাতে বেছি কোনেও নিদিয়ে, বেছি দিলে ভাল নহয়। ঠিক তেনেকুৱা কথা আমি জৈৱ কীটনাশকবিলাকো আমি ঠিক তেনেকৈ ব্যৱহাৰ কৰিব লাগে। ইয়াৰ উপৰি গৱেষণাৰ কাৰণে যথেষ্টখিনি পৰিমাণৰ পইচাৰ দৰকাৰ হয়। এইবিলাকো হৈছে এটা অসুবিধা। তাৰোপৰি আমাৰ এতিয়া কিন্তু লাহে লাহে ইমপ্ৰুভ হৈ গৈ আছে, ইয়াৰ উন্নতি হৈ গৈ আছে।
উন্নতি হৈ গৈ আমি বেলেগ বেলেগ ধৰণৰ কাম কিছুমান কৰি আছোঁ, যেনে জেনেটিক ইঞ্জিনিয়াৰিঙতো আমি ব্যৱহাৰ কৰিছোঁ। তাৰোপৰি কিছুমান জেনেটিক ইঞ্জিনিয়াৰিং কৰি আমি কিছুমান নতুন নতুন অনুজীৱ আমি তৈয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ। তাৰোপৰি নেনো টেকনলজি বুলি আহিছে। নেনোটো তোমালোকে জানানে? চবেই জানা চাগে নেনো টেকনলজি আহিছে। নেনো হৈছে এটা মলিকুলাৰ 10⁻⁻৯ ইমানখিনি সৰু অনুজীৱ এটালৈ কঢ়িয়াই লৈ যায়। আৰু এতিয়া আমাৰ যিবিলাক জৈৱিক কীটনাশক আছে সেইবিলাককো আমি নেনলৈ লৈ যাবলৈ চেষ্টা কৰিছোঁ, যাতে ইয়াৰ এটাই এডভান্টেজ বা ইয়াৰ এটাই হৈছে উপকাৰ যে আমি কম পৰিমাণৰ ব্যৱহাৰ কৰিলে আমি এটা বেছি ফল পাম। সেইটো কাৰণে আমি সেইটো ব্যৱহাৰ কৰিব লাগে। Battery is low. Hello. Battery is low. তোমাৰ পাৱাৰ চাগে দিয়া নাই। আৰু এটা বস্তু এতিয়া নতুনকৈ সংযোজন হৈছে, এইটো হৈছে ডিজিটেল টেকনলজি, যিটো আমাৰ আজিকালি সকলোৰে হাতে হাতে। ডিজিটেল মোবাইলটো ডিজিটেল, লেপটপটো ডিজিটেল, সকলো বস্তু আমাৰ উপলব্ধ হৈছে। আগৰ সময়ত সকলো বস্তু সকলো সময়তে উপলব্ধ নহৈছিলে। আজি কিন্তু এইমাত্ৰ মই ইয়াতে লেকচাৰ দিয়াৰ ফটোখনো হয়তো কোনোবাই বেলেগ এটা জেগাত পাই গৈছে, কাৰণ আমি মোবাইলত ফটোখন তুলি দিলেই 2 মিনিটৰ ভিতৰতে পাব, নহয় জানো? কিন্তু আগতে এইটো নাছিলে, এই সুবিধাটো নাছিলে। আমাৰ এই কেমেৰামেনজনে ফটোখন ল'ব, এখন প্ৰিণ্ট কৰিব, তাৰপিছতহে আমি দেখিবলৈ পাম। আৰু এইটো দেখিবলৈ পাবলৈ হয়তো আমাৰ কাৰণে 2-3 দিন সময় লাগিব। গতিকে ডিজিটেল টেকনলজিটো এটা আমাৰ কাৰণে বহুত উপকাৰী বস্তু। এইটো নতুন সংযোজন, যিটো আমাৰ কাৰণে এতিয়া হৈ আহিছে, যিটোক আমি কওঁ IoT বুলি কওঁ, ইণ্টাৰনেট অফ থিংছ, এণ্ড দেন AI, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আছে। এইবিলাকে এতিয়া বহুত ক্ষেত্ৰত আমাৰ এই জৈৱিক কীটনাশকৰ লগত কাম কৰি আছে। গতিকে এই আমাৰ এটা সফল জৈৱিক নিয়ন্ত্ৰণৰ আমাক এটা প্ৰয়োজনীয়তা আমাৰ কাৰণে বহুত বেছি আছে। এনেকুৱা ধৰণৰ আমি নিজে নিজে প্ৰাপ্তি কৰিবলৈ হ'লে তাৰ কিছুমান মেথড আছে। মই এইখন চাই পাৰ হৈ যাম, তোমালোকক মই লাহে লাহে কম। কম খৰচী হ'ব লাগিব। আৰু মই এইখিনি কথা কোৱাৰ পিছতে মই প্ৰথমতে ক'ব খুজিছোঁ যে আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ত এনেকুৱা ধৰণৰ বহুতো জৈৱিক কীটনাশক আমি ব্যৱহাৰ কৰি আছোঁ, আমি উদ্ভাৱন কৰিছোঁ। প্ৰায় 15টা জৈৱিক কীটনাশক আমাৰ কৃষি বিশ্ববিদ্যালয়ত ব্যৱহাৰ কৰিছোঁ। আৰু এইবিলাক হৈছে বিভিন্ন ধৰণৰ, তাৰ কমাৰ্চিয়েল নাম দিয়া হৈছে বায়'মেটা, বায়'ডিয়াম, বায়'জিয়াম, এইবিলাক আছে। ইংৰাজী অসমীয়া দুয়োটা শব্দতে আছে। এইবিলাক আমাৰ কৃষকৰ কাৰণে উপলব্ধ। আৰু এই উপলব্ধ বস্তুবিলাক, ইয়াৰে কিছুমান লিকুইডো আছে। মই যে কৈছিলোঁ তৰল পদাৰ্থ বুলি, তৰল, আৰু এইবিলাক হৈছে পাউডাৰ। পেকেটত যিবিলাক দেখা পাইছোঁ এইবিলাক হৈছে পাউডাৰ। এইবিলাক ব্যৱহাৰ কৰিবৰ কাৰণে আমি যিখিনি ৰিচাৰ্চ কৰিছোঁ, ইয়াৰ বহুত বছৰ লাগিছে। 20-25 বছৰ ধৰি ইয়াৰ ওপৰত গৱেষণা কৰাৰ পিছত আমি আহি পেলাই 15টা বা 12টা আমি এনেকুৱা ধৰণৰ প্ৰডাক্ট পাইছোঁ, যিবিলাক আমি এতিয়া খেতিয়কৰ মাজত এৰি দিছোঁ। আৰু এইবিলাক যিখিনি মই ক'লোঁ আগতে, বায়'ভিট বা বায়'জিয়াম আছে, এইবিলাক সকলোবিলাক কি কি বেমাৰ আজাৰৰ কাৰণে আছে, ইয়াত সকলোবিলাক দিয়া আছে। মই একেবাৰে লাইন বাই লাইন পঢ়ি নাযাওঁ, তোমালোকে বহুতেই এইখিনি চাই ল'ব পাৰিবা। এইখিনি হৈছে আমাৰ বেলেগ বেলেগ প্ৰত্যেকটো। এই বস্তুটোক কয় লেবেল ক্লেইম। তোমালোকে জানিবা লেবেল ক্লেইম বুলি জানানে? লেবেল ক্লেইম মানে যিখন তাত লেবেল এখন লগাই থোৱা থাকে, বটলটোত যিটো লেবেল লগাই থাকিব, সেই লেবেলখনতে লিখা থাকিব কোনটো বেমাৰৰ কাৰণে আমি এইটো ব্যৱহাৰ কৰিম আৰু কোনটো খেতিৰ কাৰণে আমি ব্যৱহাৰ কৰিম, কোনটো শস্যৰ কাৰণে আমি ব্যৱহাৰ কৰিম, এইখিনি থাকিব। আৰু এই লেবেল ক্লেইমবিলাক ব্যৱহাৰ কৰি আমি যেনে ধৰা এইটো ৰাইচৰ কাৰণে ব্যৱহাৰ কৰিম দেই, ইয়াৰ কোনোবা এটা আমি আলুৰ কাৰণে ব্যৱহাৰ কৰিছোঁ, কোনোবা এটা আমি শাক পাচলিৰ কাৰণে ব্যৱহাৰ কৰিছোঁ। এনেকুৱা ধৰণৰ আমি প্ৰত্যেকটো বস্তুৰে আমি এখন এখন লেবেল ক্লেইম দিছোঁ। আৰু এই লেবেল ক্লেইম মতে যদি আমি ব্যৱহাৰ কৰোঁ, আমি পাম। ইয়াৰ ওলোটাটো যদি আমি কৰোঁ যে মোৰ হাতত এটা অনুজীৱৰ এটা মোৰ জৈৱিক এটা কীটনাশক দৰৱ আছে, মই মাৰি দিছোঁ, তাৰে আগত মাৰি দিলে এইটো নহ'ব। গতিকে তাক আমি যিটো লেবেল ক্লেইম আছে আৰু যাৰ কাৰণে এইটো প্ৰস্তুত কৰা হৈছে, মই আগতেই কৈছোঁ ইয়াৰ লক্ষ্যটো একদম স্থিৰ আৰু অত্যন্ত এটা লিমিটেড এৰিয়াত থাকে। গতিকে আমি
তাৰ বাহিৰেও বেলেগত এপ্লাই কৰিলে হয়তো আমি বিচৰা ধৰণে আমি ইয়াৰ পৰা ফল নাপাবও পাৰোঁ। ঠিক তেনেকে বাকী কেইটাৰো আছে, আলুত আছে, আদা হালধি এইবিলাকত আছে, আৰু ইয়াৰ উপৰি তোমাৰ ভেজিটেবলছ বা মগুমাহ এইবিলাকতো আছে। আমাৰ প্ৰত্যেকখনৰে লেবেল ক্লেইম আছে, আৰু এইবিলাক আমি ব্যৱহাৰ কৰি পেলাই আমি কৃষকৰ পৰা আমি ব্যৱহাৰ কৰিবলৈ দিওঁ, আৰু তেখেতসকলে ইয়াৰ পৰা যথেষ্ট সুফল লাভ কৰিছে। এইবিলাক প্ৰমাণ হৈছে। এতিয়া কথা হ'ল কি, আমি এইবিলাক কেনেকে পাওঁ? এইবিলাক আমি এই যে জৈৱিক যিবিলাক কীটনাশক আছে, এইবিলাক আমি কেনেকে পাওঁ? আমাৰ পৰিৱেশত যিবিলাক বস্তু আছে, গছ গছনি আছে বা মাটি আছে, আমি তাৰ পৰাই এনেকুৱা অণুজীৱবিলাক আমি আমাৰ লেবৰেটৰীত তাক পৃথকে বাছি লওঁ, আৰু এইবিলাকে হৈছে তাৰ কালচাৰ, যেনে বেচিলাছ থুৰিনজেনচিছ, ট্ৰাইকোডাৰ্মা, মেটাৰহিজিয়াম, এতিয়াতো ট্ৰাইকোডাৰ্মাৰ বেলেগ স্পেচিছ, চিউডোমোনাছ, ভাৰ্টিচিলিয়াম, এইবিলাক হৈছে বেলেগ বেলেগ অণুজীৱ আমাৰ পৰিৱেশৰ পৰাই আমি আহৰণ কৰিছোঁ। আৰু আহৰণ কৰিলেই নহ'ব, ই প্ৰথমতে এটা মিক্স হিচাপে থাকে, মিশ্ৰণ হিচাপে থাকে, তাৰ পৰা আমি এটা এটাকে বাছি উলিয়াই আনিব লাগে, তাক আমি চিনাক্ত কৰিব লাগিব। অকল চিনাক্ত কৰিলেই নহ'ব, আমি তাক উচ্চ মানদণ্ডৰ চিনাক্ত কৰিব লাগিব, অতি সঠিকভাৱে চিনাক্ত কৰিব লাগিব, আৰু কৰাৰ পিছত আমি ইয়াক আকৌ আমি টেষ্ট কৰিব লাগিব, ইয়াক আকৌ আমি পৰীক্ষাগাৰত পৰীক্ষা কৰিব লাগিব, কোনটো বেমাৰৰ কাৰণে ই ভাল ফলপ্ৰসূ, কোনটো বেমাৰক ই ৰক্ষা কৰিব, কোনজোপা গছত কোনটো বেমাৰক আমি ৰক্ষা কৰিব পাৰিম, এইখিনি ইয়াৰ বিষয়ে মই তোমালোকক কওঁ। এনেকুৱা ধৰণৰ বহুতকেইটা আছে। এতিয়া আমি লেবৰেটৰী প্ৰস্তুত কৰিব লাগিলে এনেধৰণে আমি প্ৰস্তুত কৰোঁ। আমি নিজৰ প্ৰথমতে মাটিৰ পৰা বিচাৰি আনি যেতিয়া পিয়ৰ কালচাৰ বা যিখিনি আমি শোধন কৰি পেলাই একদম এটা এটা মাইক্ৰ অৰ্গেনিজম বা বীজাণু আমি লৈ আহোঁ, তাক আমি লেবৰেটৰীত নতুনকৈ বনাই আমি তাৰ এই পেকেটখিনি বনাওঁ। ইয়াত দিওঁতে আমি ইয়াৰ লগত আৰু বেলেগ বেলেগ আমি কিছুমান ইনাৰ্ট মেটেৰিয়েল বা কিছুমান বস্তু দিওঁ, যিবিলাকে আমাৰ ইয়াত কোনো ধৰণৰ পাৰ্শ্বক্ৰিয়া নকৰে, তেনেকুৱা ধৰণৰ বস্তু দিওঁ, দি পেলাই আমি এই গোটেই অণুজীৱবিলাক আমি তৈয়াৰ কৰোঁ, আৰু এইবিলাকে আমি তৈয়াৰ কৰি আমাৰ লেবৰেটৰীৰ কাৰণে ব্যৱহাৰ কৰোঁ। গতিকে এইখিনি ব্যৱহাৰ কৰোঁতে আমি ডেফিনেটলি কিছুমান আমি সাৱধানতা ল'ব লাগিব, প্ৰিকশ্যনছ ল'ব লাগিব, কাৰণ আমি যধে মধে ব্যৱহাৰ কৰিলে নহ'ব। সঠিকভাৱে প্ৰথমতে পৰীক্ষা কৰিব লাগিব, ৰাসায়নিক পদাৰ্থৰ লগত প্ৰয়োগ কৰিব নালাগিব, কাৰণ এইবিলাক হৈছে জীৱিত অণুজীৱ। গতিকে ইয়াৰ লগত যদি ৰাসায়নিক দ্ৰব্য থাকে, সাৰ হওক বা বেলেগ ধৰণৰ, তেতিয়াহ'লে এইবিলাক মৰি যাব পাৰে, আৰু নহ'লে বা তাহাঁতৰ লগত সহবাস কৰিব পাৰে নে নোৱাৰে তাৰো আমি পৰীক্ষা কৰি ল'ব লাগে, কাৰণ আমি কিছুমান গছত কিছুমান সাৰ হয়তো আমি দিবলগীয়া হ'ব পাৰে। গতিকে সেইটো আমি আকৌ পৰীক্ষা কৰি ল'ব লাগিব যে ইয়াৰ লগত জীয়াই থাকিব নে নাথাকে, তেতিয়াহে আমি কৰিব পাৰিম। ঠিক তেনেকে সঠিকভাৱে ইয়াক যিবিলাক আমাৰ স্প্ৰে কৰা বা ছটিয়াই দিয়া যিবিলাক আমি স্প্ৰেয়াৰ মেচিন ব্যৱহাৰ কৰোঁ, সেইখিনি ভালকৈ পৰিষ্কাৰ কৰি ল'ব লাগিব। পৰিষ্কাৰ নকৰা পুৰণা বেলেগ এটা ব্যৱহাৰ কৰা যদি আমি ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লেও হয়তো আমি ভাল কাম নাপাব পাৰোঁ। তাৰোপৰি আমি ৰাসায়নিক পদাৰ্থৰ লগত ইয়াক বেলেগভাৱে ৰাখিব লাগিব, আৰু অকণমান শীতল ঠাইত ৰাখিব লাগিব। বেছি যদি আমি ৰ'দৰ তাপত ৰাখোঁ বা খুব উত্তাপ হোৱা ঘৰ এটাত ৰাখি থওঁ, তেতিয়াহ'লে এইবিলাক সোনকালে বেয়া হৈ যাব। এইবিলাক যিহেতু জৈৱিক পদাৰ্থ, এইবিলাক সোনকালে বেয়া হৈ যাব। গতিকে আমি এইখিনি ব্যৱহাৰ কৰিব লাগে। সময় আছে আৰু 5 মিনিট মানৰ শেষ কৰিম ছাৰ, আছে ছাৰ মোক ক'ব যদি বেছি। মই এটা দুটা সৰু সৰু সফলতাৰ কাহিনী ক'ম, ইমান বেছি টেকনিকেল কথা গোটেইখিনি কৈ নিদিওঁ। তোমালোকে পিছত যদি কেতিয়াবা লাগে, মোৰ ঠিকনাটো জানিছে, অসম কৃষি বিশ্ববিদ্যালয়ৰ প্লান্ট পেথলজি ডিপাৰ্টমেণ্টৰ মই হেড অফ দি ডিপাৰ্টমেণ্ট। মই আৰু 2-3 বছৰলৈকে এইটো ডিপাৰ্টমেণ্টতে থাকিম, ৰিটায়াৰ কৰাৰ আগলৈকে। যদি কাৰোবাক কিবা এই বিষয়ে জ্ঞান লাগে বা কিবা সুধিব বিচাৰে, তালৈ আহিলে মই তোমালোকক যথোপৰিস্থিতি মই ব্যৱস্থা কৰি দিম। কিছুমান আছে চোলানেচিয়াছ ক্ৰপ বুলি কয়, এই আলুজাতীয় ক্ৰপ। যেনে আলু হ'ব, বিলাহী হ'ব, জলকীয়া আৰু বেঙেনা, এই ক্ৰপবিলাকক চোলানেচিয়াছ ক্ৰপ বুলি কয়। তাহাঁতৰ এটা এটা ফেমিলি থাকে। এই ফেমিলিটোৰ যেনেকৈ আমি কোনোবাটো হাজৰিকা ফেমিলিৰ, কোনোবাটো দেৱনাথ ফেমিলিৰ,
কোনোবাটো বৰুৱা ফেমিলি, ঠিক তেনেকে এই শাক পাচলিবিলাকৰো এটা এটা ফেমিলি থাকে। চোলানেচিয়াছ ফেমিলি, চোলানেচিয়াছত আলু, বিলাহী, বেঙেনা, জলকীয়া এইবিলাক পৰে। ঠিক এইবিলাকৰ বেমাৰৰ কাৰণে আমি কিছুমান আমি কি কৰিছিলোঁ, জৈৱিক কীটনাশক আমি ব্যৱহাৰ কৰিছিলোঁ, উদ্ভাৱন কৰিছিলোঁ, আৰু এইবিলাকক আমি DNA বাৰকোডিং কৰিছিলোঁ। DNA বাৰকোডিং মানে কি বুজি পাইছানে? DNA বাৰকোডিং হৈছে আমাৰ যে বজাৰত আমি গ'লে যে দামটো মাৰি দিবৰ কাৰণে একেবাৰে ৰঙা মেচিন এটা, ৰঙা লাইট এটা ওলাই যায়, এনেকৈ মেচিনটো টিপিলে টিপকৈ ওলাই যায়, কিমান 250 টকা, নহয় বোলে 2500 টকা। এই তাতে এটা এনেকুৱা ক'লা ক'লা বগা বগা আঁচ দিয়া থাকে, তাতেই আমাৰ প্ৰাইচটো লিখা থাকে। দিছ ইজ কল্ড বাৰকোডিং। এইটোৱে হৈছে বাৰকোডিং। আৰু আমি চেষ্টা কৰিছিলোঁ যে আমাৰ যিবিলাক অনুজীৱ আছে, আমি যিবিলাক অসম কৃষি বিশ্ববিদ্যালয়তে উদ্ভাৱন কৰিছোঁ, এইখিনি আমি বাৰকোডিং কৰি পেলাই ৰাখিব পাৰিম নেকি। যদি বাৰকোডিং কৰি ৰাখোঁ, আজি যদি তেনেকুৱা এটা আমি উদ্ভাৱন কৰি ল'ব পাৰোঁ, আমি অতি সহজে আমাৰ যিকেইটা অনুজীৱ আছে আমি চিনাক্ত কৰিম। এয়া আমাৰ এগৰাকী ছাত্ৰীয়ে ইয়াৰ বিষয়ে কাম কৰিছিলে। তেওঁ প্ৰথমতে অসমৰ বিভিন্ন জিলা, প্ৰায় 8খন জিলাৰ 145টা মাটিৰ নমুনা লৈছিলে। তাৰ পৰা 580টা তেওঁ অনুজীৱ তেওঁ উলিয়াই আনিছিলে এককভাৱে, মিশ্ৰিত হৈ থকাৰ পৰা আকৌ এককভাৱে তেওঁ উলিয়াই লৈ আহিছিলে, আৰু এইখিনি পৰীক্ষাগাৰত পৰীক্ষা কৰিছিলে। এই পৰীক্ষাগাৰত কৰাৰ পিছত বহুত ধৰণৰ পৰীক্ষা কৰিলে, এই ডাটাবিলাক মই তোমালোকক নক'লেও হ'ব। তাহাঁতে বেলেগ বেলেগ বেমাৰৰ কাৰণে কিছুমান কৰিলে, কিছুমান ফিউজেৰিয়ামৰ কাৰণে, কিছুমান কলেষ্ট্ৰটিকামৰ কাৰণে। ফিউজেৰিয়াম মানে হৈছে, ফিউজেৰিয়াম এনেকুৱা এটা বেমাৰ যিটোৱে লেৰেলি যোৱা বেমাৰ কৰে, বেছিকৈ লেৰেলি যোৱা বেমাৰ কৰে। কলেষ্ট্ৰটিকাম এনেকুৱা এটা বেমাৰ যিটোৱে পাতত দাগ পৰি যায়, এনেকুৱা ধৰণৰ বেমাৰ কৰে। ঠিক তেনেকৈ ৰাইজকটনিয়া বুলি আৰু এটা বেমাৰ আছে, ইয়াৰ অসমীয়াটো মই লিখিবই নোৱাৰিলোঁ, বেয়া নাপাবা, কিবা কাৰণত থাকি গ'ল এইটো অসমীয়া। ৰাইজকটনিয়া এটা বেমাৰ আছে যিটোৱে লেৰেলি যোৱাও কৰিব পাৰে, বা পাতত দাগো পৰিব পাৰে, বা তাক গেলাই পচাই অকণ মাৰি পেলাই, তেনেকুৱা ধৰণে হ'ব পাৰে। আৰু এটা আছে লেৰেলি যোৱা ৰাজটনিয়া বুলি, সাধাৰণতে আলু বিলাহী তাত সাধাৰণতে কেতিয়াবা লেৰেলি যোৱা দেখে। এইবিলাকৰ কাৰণে তেওঁলোকে পৰীক্ষা কৰিলে, আৰু পৰীক্ষা কৰি তেওঁলোকে পালে যে বেলেগ বেলেগ ধৰণৰ তাত কিছুমান এণ্টি মাইক্ৰবিয়েল যৌগ কিছুমান তেওঁলোকে GCMS-ৰ থ্ৰু দি কৰিলে, কৰি পেলাই এইখিনি পাইছে। পোৱাৰ পিছত এই গোটেইখিনি তেওঁলোকে এনালাইচিছ কৰিলে। এইবিলাক হৈছে কম্পাউণ্ড, এই কম্পাউণ্ডবিলাক তেওঁলোকে পৰীক্ষা কৰিছে, আৰু কৰাৰ পিছত তাৰ তেওঁলোকে জেল ইলেক্ট্ৰ'ফৰেচিছ কৰিলে, কৰি বিভিন্ন যিবিলাক আছিলে অনুজীৱ পাইছিলে বেলেগ বেলেগ, তাৰ পৰা তেওঁলোকে শ্বৰ্ট লিষ্টেড কৰিলে, কিছুমান তেওঁলোকে চিলেক্ট কৰিলে, যিবিলাকৰ ফলাফল অতি উত্তম সেইবিলাকক তেওঁলোকে চিলেক্ট কৰিলে, আৰু কৰাৰ পিছত তেওঁলোকে ইয়াক আকৌ জেল ইলেক্ট্ৰ'ফৰেচিছত তেওঁলোকে ইয়াক অধ্যয়ন কৰিছে দুটা ঠাইত, এটা হৈছে IGS আৰু এটা হৈছে TEF বুলি কয়। এই দুটা জিনৰ দ্বাৰা ইয়াক অধ্যয়ন কৰিলে, কৰি তাৰ যিটো ফেমিলি ট্ৰী আছে এইটো ব্যৱহাৰ কৰিলে, এইটো তেওঁলোকে এটা অধ্যয়ন কৰিলে। এতিয়া ইয়াত ফেমিলি ট্ৰীটো অধ্যয়ন কৰোঁতে তেওঁলোকে গম পাই গ'ল, কিছুমান এই বৰুৱা ফেমিলিৰ পৰা আহিছে, কিছুমান হাজৰিকা ফেমিলিৰ পৰা আহিছে, এনেকুৱা ধৰণৰ। আমি যেনেকৈ মই অলপ আগতে কৈ আছিলোঁ, আমাৰ নিজৰ নিজৰ এটা পৰিয়ালৰ পৰিচয় আছে, তেনেকৈ দেখিব যে অসমৰ পৰিয়ালবিলাক 183টা গোটেই পৃথিৱীৰ বেলেগ বেলেগ আইচলেটৰ লগত তেওঁলোকে এটা কম্পেয়াৰ কৰি দেখিলে যে এই আমাৰ অসমৰ পৰা কৰাবিলাকো কিন্তু বেলেগ বেলেগ পৰিয়ালৰ লগত তেওঁলোক সংযোজন হৈ আছে। তেওঁলোক একেলগে থোপ খাই থকা নাই, যদিও অসমৰ পৰাই আমি কৰিছোঁ, তেওঁলোক একেঠাইতে থোপ খাই থকা নাই, তেওঁলোকে বেলেগ বেলেগ জেগাৰে পৰা তাত সিঁচৰিত হৈ গৈছে। ইয়াৰ পৰা বুজা যায় যে তেওঁলোক বেলেগ বেলেগ পৰিয়ালৰ পৰা আহিছে, তেওঁলোকৰ ফেমিলিবিলাক বেলেগ বেলেগ, অৰ্ডাৰবিলাক বেলেগ বেলেগ। আৰু ঠিক তেনেধৰণে আমি ইয়াক অনুধাৱন কৰিলোঁ, কৰি পেলাই আমি এই DNA বাৰকোডিং কৰিবলৈ চেষ্টা কৰিলোঁ। এই এনেকুৱা ধৰণৰ DNA বাৰকোডিঙৰ কাম এই প্ৰথম আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ত আৰম্ভ হৈছে, যোৱা 3-4 বছৰত আৰম্ভ হৈছে। আমাৰ ছাত্ৰ ছাত্ৰীসকলে কৰিবলৈ আৰম্ভ কৰিছে। খুব উচ্চ মানদণ্ডৰ এইটো এটা গৱেষণা, আৰু ইয়াৰ ফলস্বৰূপে তেওঁলোকে এই বাৰকোডিঙৰ কাম কৰিবলৈ ধৰিলে, আৰু খুব সুন্দৰ সুন্দৰ তেওঁলোকে পাব্লিকেশ্যন কিছুমান পাবলৈ আৰম্ভ কৰিলে। মই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে দেখুৱাইছোঁ যে এনেকুৱা ধৰণৰ পাব্লিকেশ্যনবিলাক তেওঁলোকে পাবলৈ আৰম্ভ কৰিলে। এই এনেকুৱা ধৰণৰ পাব্লিকেশ্যনৰ সহায়ত এতিয়া তেওঁলোকে কাম চলি আছে, আমি যাতে আমাৰ তাত হোৱা অনুজীৱবিলাক বাৰকোডিং কৰি পেলাই ৰাখিব পাৰোঁ। এইটো হ'লে কি হ'ব, আমি ভৱিষ্যতলৈ ইয়াত আমি হেৰাই যোৱাৰ চান্স নাই। হেৰাই যোৱা আমি
বহুত চিনেমাত দেখোঁ সৰুতে এটা ল'ৰা হেৰাই গ'ল এটা পৰিয়ালৰ পৰা, পিছত বিচাৰি পাই অকল মাক দেউতাকে চিনাকি কৰিলেহে পাব। কিন্তু ইয়াততো অনুজীৱবিলাকে কথা ক'ব নোৱাৰে যে এইটো মোৰ ল'ৰা আছিল নে ছোৱালী আছিল, কোনেও ক'ব নোৱাৰে। তো কি হ'ব, আমি এই বাৰ কোডিঙৰ থ্ৰুদি আমি চিনাক্ত কৰিম যে আমি আগতে লোৱা এইটোৱেই অনুজীৱ, ইয়াক আমি আকৌ পৰীক্ষা নকৰাকৈ আমি ব্যৱহাৰ কৰিব পাৰোঁ, কাৰণ এইটো একেটাই বস্তু, একেটা পৰিয়ালৰ। সেইটো কাৰণে এই বাৰ কোডিংটোৰ প্ৰয়োজন। ঠিক তেনেকৈ আৰু এটা মই উলিয়াইছিলোঁ ইয়াত বেঙেনাৰ ওপৰত এনেকুৱা ৰাজধানী এটা লেৰেলি যোৱা বেমাৰ, তাতো এনেকৈ বহুত ধৰণৰ জৈৱিক এজেণ্ট 41টা তেওঁলোকে কৰিছিলে, তাৰ পৰা এইবিলাক আইচলেট কৰিলে বেলেগ বেলেগ ধৰণে। এইটো হৈছে মিশ্ৰিত কালচাৰ, ইয়াত বহুত ধৰণৰ কলনী আছে, বহুত ধৰণৰ বহুত বেলেগ বেলেগ পৰিয়ালৰ আছে অনুজীৱ। এইবিলাকক অকলে তেওঁলোকে বিচাৰি উলিয়ালে, অকলে আনি তেওঁলোকে এইবিলাক বেলেগে বেলেগে তাক আইচলেট কৰিলে, আৰু এইখিনি কৰি উঠি তেওঁলোকে আল্টিমেটলি তেওঁলোকে দেখিলে যে প্ৰায় 80% এই ৰাজস্তনীয়া বেমাৰটো সিহঁতে এটা মাইক্ৰ'অৰ্গানিজমে ইয়াক কণ্ট্ৰল কৰিব পাৰে, ইয়াৰ পৰা ৰক্ষা কৰিব পাৰে। আৰু সেইটো কৰিবলৈ যাওঁতে তেওঁলোকে কি কৰিলে, তেওঁলোকে আকৌ ইলেক্ট্ৰন মাইক্ৰস্কোপেৰে চালে, চাই পেলাই দেখিছে যে যিটো মাইক্ৰ'অৰ্গানিজমে কৰিছে ই সঁচাকৈ এই ৰাজস্তনীয়াটোক ই সঁচাকৈ নিয়ন্ত্ৰণত ৰাখিব পাৰে। আৰু লগতে বটানিকেলছো কৰিছিলে, আৰু ইয়াৰ পৰা দেখিলে যে বটানিকেলছৰ পৰা দেখিলে যে মেহেন্দি আৰু মেৰিগ'ল্ড এই দুটাৰ পৰা যদি আমি যিবিলাক এক্সট্ৰেক্ট লওঁ, এইবিলাকে অতি সোনকালে অতি ভালভাৱে এই ৰাজস্তনীয়াটো কণ্ট্ৰল কৰিব পাৰে। আৰু আগৰ যিকেইটা মাইক্ৰ'বছ আছিলে সেইকেইটাৰ পৰা হৈছেগৈ তেওঁলোকে কি কৰিলে, এই যিটো জৈৱিক এজেণ্ট তেওঁলোকে পালেগৈ সেইটো কি কৰিছে, বীজ শোধন কৰিব লাগিব, তাৰপিছত শিপাৰ শোধন কৰিব লাগিব, আৰু মাটি প্ৰয়োগ কৰিব লাগিব। এইকেইটা কাম যদি কৰে তেতিয়াহ'লে আমি আলু আৰু বিলাহী আৰু বেঙেনা, বিশেষকৈ বেঙেনা হোৱা এই লেৰেলি যোৱা বেমাৰটোৰ পৰা আমি পৰিত্ৰাণ পাব পাৰিম। এইবিলাক হৈছে ডাটা, এইবিলাক আমাক বিশেষ নালাগে। ইয়াৰ পিছত মই আহিছোঁ একেবাৰে শেষলৈ যে আমাৰ ফিউচাৰ ডাইৰেকশ্যন কি আছে, ভৱিষ্যতৰ আমি দিশসমূহ, এইটো বিষয়ত আমি আৰু কিমান ধৰণৰ আলোচনা বা গৱেষণা আমি কৰিব পাৰিম, সেইটোৰ ওপৰত আমি চিন্তা কৰিব লাগে। এতিয়া আটাইতকৈ ইম্পৰ্টেণ্ট কামটো হৈছে জিনম এডিটিং বুলি কয়, জিনটো সম্পাদনা কৰিব পাৰি। আমি সকলো জীৱ জন্তু, মানুহ, গছ গছনি, পশু পক্ষী সকলোৰে শৰীৰত জিন আছে, আৰু এই জিনটো মই অকণমান বহলাই এইটো কাৰণেই কৈছোঁ, মই জানিছোঁ ইয়াত বহুত বায়'লজিকেল ছায়েন্সৰ বাহিৰেও বেলেগ বেলেগ ছাত্ৰ ছাত্ৰী আছে বা বায়'টেকনলজিৰ বাহিৰেও, সেইকাৰণে কৈছিলোঁ যে এই যে জিন আছে, এই জিনবিলাকে কি কৰিছে, আমাৰ চৰিত্ৰবিলাক ৰখি আছে, আমাৰ চৰিত্ৰবিলাক তেওঁলোকে মেইনটেইন কৰি আছে। এই চৰিত্ৰবিলাকক আমি কেতিয়াবা এটা বেমাৰ হোৱা ৰোগ এটাৰ পৰা বচাবৰ কাৰণে তাত আমি ৰেজিষ্টেঞ্চ ডেভেলপ কৰিবৰ কাৰণে আমি জিনটো এডিট কৰিব পাৰোঁ। এইটো এটা নতুন টেকনলজি, কেছ বুলি কয় বা জিনম এডিটিং, ইয়াৰ সহায়ত আমি তাক ৰক্ষা কৰিব পাৰোঁ। তাৰোপৰি আমি এটা গ্ল'বেল আমাৰ পাৰ্টনাৰশ্বিপ এটা লাগিব, আমি গ্ল'বেল সহযোগিতা লাগিব। আমি বিশ্বৰ বিভিন্ন মানদণ্ড, বিভিন্ন যিবিলাক উন্নত মানৰ যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান আছে, বিশ্ববিদ্যালয় আছে, সেইবিলাকৰ লগত আমি আমাৰ সহযোগিতা কৰিব লাগিব। আমি ছাত্ৰ ছাত্ৰীক তেওঁলোকৰ তালৈ পঠিয়াই ষ্টুডেণ্ট এক্সচেঞ্জ বুলি যিটো কয় বা ফেকাল্টি এক্সচেঞ্জ, এইবিলাক কৰি নতুন নতুন গৱেষণাৰ বাটবিলাক আমি মুকলি কৰিব লাগিব। এইটো হৈছে আমাৰ ভৱিষ্যতৰ দিশ। আৰু ইয়াৰ লগতে হৈছে শিক্ষা আৰু সজাগতা। আমি সদায় সজাগ হ'ব লাগিব, আমি সদায় শিক্ষা পোহৰটো সকলোৰে মাজত বিলাই দিব লাগিব। যিখিনি আজি এই ক্লাছৰুমত থাকিলে অকল তেওঁলোকে যাতে এইটো শিক্ষা নাই পোৱা, তেওঁলোকে গৈ তেওঁলোকৰ লগৰ কিছুমানক যাতে এইখিনি বাৰ্তা বিলাই দিব পাৰে, ঠিক তেনেধৰণেও আমি কৰিব লাগে। আৰু সজাগতা আমি সদায় কৰিব লাগে। সজাগতা এইটো নহয় যে আমি এখন মিটিং পাতি পেলাইহে আমি সজাগতা কৰিব পাৰোঁ, সেইটো নহয়। আমি 2-4জন লগ লাগিলেও আমি তেওঁলোকৰ মাজতো আমি সজাগতাৰ নতুন নতুন বাৰ্তা আমি বিয়পাই দিব পাৰোঁ। এইটো হৈছে আমাৰ নতুন প্ৰজন্মৰ কাৰণে মই এটা বাৰ্তা দিলোঁ। লাষ্টত এইখিনি উপসংহাৰ চামাৰি মই যিমানখিনি ক'লোঁ সেইখিনিয়ে। ইয়াত আমাৰ আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো হৈছে আমাৰ পৰিৱেশ। আমি পৰিৱেশটো এই যদি আমি জৈৱিক কীটনাশক ব্যৱহাৰ কৰোঁ, আমাৰ পৰিৱেশটো সদায় সংৰক্ষিত হৈ থাকিব, পৰিৱেশটো ভালে থাকিব। ইয়াৰ উপৰি আমাৰ খাদ্য সুৰক্ষাটো আমাৰ কাৰণে অত্যন্ত প্ৰয়োজনীয়। আমি ফুড ছিকিউৰিটি পাবই লাগিব।
খাদ্যৰ সুৰক্ষা আমি পাব লাগিব আৰু এইটো পাবৰ কাৰণে আমি এনেকুৱা ধৰণৰ বহনক্ষম আমি যিবিলাক টেকন'লজি আছে যিবিলাক দিশ আছে এইবিলাক দিশত আমি গৱেষণা নিৰন্তৰভাৱে কৰি যাব লাগিব এইটো নহয় যে অকল জৈৱিক কৃষিকেই কৰিব লাগিব ই এটা মাত্ৰ দিশহে ইয়াৰ বাহিৰেও ছাৰে আজি পোক পতংগৰ কথা ক'ব বা ক্লাইমেট চেঞ্জৰ কথাও ক'ব পাৰে ক্লাইমেটৰ ওপৰত ক'বা নেকি ছাৰে এতিয়া আমাৰ এটা অত্যন্ত জৰুৰী কথা হৈছে আমাৰ পৰিৱেশটো সদায় সলনি হৈ আছে তোমালোকে গম পাইছানে আমি দিনে দিনে গৰমটো বেছি ফিল কৰা হৈছোঁ বা ইমান দিনে এই অক্টোবৰ আজি 10 তাৰিখে আজিৰ পৰা 4-5 বছৰ আগতে আমি অকণমান ঠাণ্ডা কাপোৰ পিন্ধিবলৈ আৰম্ভ কৰিছোঁ এতিয়া আমি এচি তলত আছোঁ পৰিৱেশ সলনি হৈ গৈ আছে এই পৰিৱেশটো আমি সংৰক্ষণ কৰাটো আমাৰ কাৰণে দৰকাৰী আৰু ছাৰে তোমালোকক এইখিনি কথা ক'ব এইখিনি কৈয়ে মই মোৰ আজি বক্তব্য মোৰ সামৰণি মাৰিছোঁ এয়া মোৰ ডিপাৰ্টমেণ্টৰ কিছুমান অগ্ৰজ শিক্ষকো আছে ৰিটায়াৰ্ড প্ৰফেচাৰ বাকীখিনি আমাৰ ষ্টুডেণ্ট মই আৰু মোৰ লগত সহকৰ্মীসকল মোৰ ডিপাৰ্টমেণ্টত আছে মই ইয়াতে যিখিনি যোৰহাটৰ ওচৰে পাজৰে আছে বা দূৰৰো আছে তেওঁলোকক মই অনুৰোধ কৰিম কেতিয়াবা যদি সময় পোৱা নিশ্চয় অসম কৃষি বিশ্ববিদ্যালয়লৈ আহিবা আমাৰ এটা সুন্দৰ লেবৰেটৰী আছে যিকেইটা লেবৰেটৰী আছে বায়' কণ্ট্ৰল মানে জৈৱিক কীটনাশকৰ কাৰণে যিবিলাক লেবৰেটৰী লাগে তাৰ উপৰিও আমাৰ যিবিলাক মলিকুলাৰ কাম চলি আছে তাৰ কাৰণেও আমাৰ সুন্দৰ লেবৰেটৰী আছে তোমালোকে চাবলৈ কেতিয়াবা আহিব পাৰিবা ধন্যবাদ এইখিনিয়ে মই আৰু যদি কিবা সুধিবলগীয়া আছে সুধিব পাৰে ধন্যবাদ ছাৰ আপোনাৰ যিটো মানে টক মই শুনিবলৈ যথেষ্ট বহুত কথা শিকিলোঁ মোৰ ছাৰ দুটা কথা মানে জানিবৰ কাৰণে আছে মই আপোনাক সুধিব বিচাৰিছোঁ আমাৰ যিহেতু সাধাৰণ খেতিয়কসকল ফাৰ্টিলাইজাৰ কোনটো খেতিত কিমান পৰিমাণৰ দিব লাগে সেই বস্তুটো নাজানে প্ৰথম কথা আৰু সেই যিটো কণ্ট্ৰল ৰিলিজ অফ ফাৰ্টিলাইজাৰ বা শ্ল' ৰিলিজ অফ ফাৰ্টিলাইজাৰ জিংক মেংগানিজ আইৰণ এইবিলাক আজিকালিৰ সময়ত আজিৰ দিনত ছাৰ 3D প্ৰিণ্টেড টেকন'লজি ইউজ কৰি পেলাই আৰু ছেটেলাইট ইমেজিঙৰ সহায়ত মাটিৰ যিটো গুণাগুণ সেইটো আমি অধ্যয়ন কৰি পেলাই তেনেকুৱা কিবা ধৰণৰ কাষ্টমাইজ ডিজাইন ফাৰ্টিলাইজাৰ বনাব পাৰোঁ নিশ্চয় এইটো এটা খুব ভাল প্ৰশ্ন আপোনাৰ পৰিচয়টো পালে মই ভাল পালোঁ ছাৰ মোৰ কুৱেশ্যনটো পৰিচয় সৰি মোৰ নাম ডক্টৰ আছাদুল্লাহ আছৰফ আলী আচলতে মই ইয়াৰে এছিষ্টেণ্ট প্ৰফেচাৰ আছিলোঁ এতিয়াও হয় কিন্তু মই ইয়াৰ পৰা অলপ দিনৰ কাৰণে ছুটি লৈছোঁ বৰ্তমান মই IDBHP বায়'টেকনিকেল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ ৰিচাৰ্চ সুন্দৰ কথা আচ্ছা ছেটেলাইট বুলিয়ে নহয় আমাৰ অসম চৰকাৰৰ এটা প্ৰকল্প আছিলে য'ত প্ৰত্যেকজন কৃষকৰে মাটি পৰীক্ষা কৰা হৈছে আৰু তেওঁলোকক এখন ছইল হেল্থ কাৰ্ড বুলি কয় মাটিৰ স্বাস্থ্যৰ এখন কাগজ দিয়া হয় তাত তেওঁৰ মাটিটোৰ গুণাগুণৰ সম্পৰ্কে লিখা থাকে আপোনাৰ যিখিনি মাটি আছে তাৰ যিটো গুণাগুণ আছে আৰু মই যিখিনি মাটি আছে তাৰ গুণাগুণ ডেফিনেটলি বেলেগ অলপ বেলেগ হ'ব পাৰে তাত কিছুমান পদাৰ্থ আপোনাৰ তাত কম থাকিব পাৰে বেছি থাকিব পাৰে মোৰখিনিত কম থাকিব পাৰে কিন্তু এই ছইল হেল্থ কাৰ্ডখন চালেই আমি গম পাম কাক কি বস্তুটো লাগিব আৰু সেইমতে আমি আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ত আমি এতিয়া নতুনকৈ সংযোজন কৰিছোঁ এইটোক কয় ছইল ফাৰ্টিলাইজাৰ প্ৰেছক্ৰিপশ্যন মানে আপোনাৰ মাটিখিনিত আপুনি হয়তো 1 বিঘা মাটিত আপুনি 4 কেজি ইউৰিয়া দিলেই হ'ব কিন্তু মোৰ মাটিখিনিত হয়তো 6 কেজি দিব লাগিব আমি এটা ইকুৱেশ্যন বনাই দিছোঁ এই ইকুৱেশ্যনটো কিন্তু খেতিয়কসকলে সাধাৰণতে পাবলৈ অকণমান অসুবিধা হ'ব মানে বুজি পাবলৈ অসুবিধা হ'ব অত্যন্ত চিম্পুল আচলতে কিন্তু অকণমান বুজিবলৈ অসুবিধা হ'ব পাৰে সেইকাৰণে তেখেতসকলে এজন তেওঁলোকৰ আমাৰ জানেই প্ৰত্যেকখন গাঁৱত বা প্ৰত্যেকখন জিলাতে আমাৰ জিলা কৃষি বিষয়া থাকে আৰু কিছুমান কৃষি সহায়ক কিছুমান থাকে তেওঁলোকক যদি এবাৰ আলোচনা কৰে এইখিনি কথা খুব ধুনীয়াকৈ কৰা যাব তাৰোপৰি আমাৰ ছেটেলাইট মেপিং আজিকালি হৈ আছে কিন্তু ছেটেলাইট মেপিঙৰ থ্ৰুদি আচলতে আমি টপ'গ্ৰাফিটো আৰু যিবিলাক মানে ধৰক আপোনাৰ কি ক'ব হাইলেণ্ড ল'লেণ্ড বা ফ্লাড প্ৰোন এৰিয়া এইবিলাক হৈ আছে কিন্তু ছেটেলাইটৰ থ্ৰুদি একদম গোটেই মাটিৰ গুণাগুণ এতিয়ালৈকে ইমান বেছিকৈ কৰিব পৰা হোৱা নাই নহয় জানো মোৰতো কৰিছে নেকি ছেটেলাইটৰ থ্ৰুদি ছইল এনালাইচিছটো বস্তুখিনি কৰা নাই মই যিমান ফৰেষ্ট এৰিয়াবিলাক কৰিছোঁ ফৰেষ্ট এৰিয়া ইউজ কৰিছে বা IoT আমি ব্যৱহাৰ কৰিবলৈ আমি ৰিচেণ্টলি আগবাঢ়িছোঁ ধৰি লওক
কিন্তু স্যাটেলাইট ইমেজবোৰ ইমান সহজলভ্য নহয়। নহয় QGIS আমাৰ নেচাক আছে যিটো মানে নৰ্থ ইষ্ট চেটেলাইট ইনষ্টিটিউট আছে আমাৰ শ্বিলঙত বৰাপানীত তেওঁলোকৰ লগতো আমাৰ সহযোগ আছে আমি কৰিছোঁ কিন্তু তাত কি হৈছে আমি চেটেলাইট মেপিং কৰিব পাৰিছোঁ যেনেকৈ ছাৰে ক'লে ফৰেষ্ট্ৰি এৰিয়াবিলাক কৰিছোঁ বা জলাশয়বিলাক কৰিছোঁ আৰু মাটিবিলাকৰ ল'লেণ্ড আপলেণ্ড হাইলেণ্ড এনেকুৱা আছে এইবিলাক আমি অলৰেডি কৰিছোঁ কিন্তু মাটিৰ গুণাগুণৰ কাৰণে আমি ছইল হেল্থ কাৰ্ডখন আমি বৰ্তমানলৈকে আমাৰ তাত প্ৰচলিত হৈ আছে কিন্তু মই আপোনালোকক কৈছোঁ এইটো ক'বলৈ পাই ভাল পাইছোঁ যে হয় আমাক এতিয়া ইণ্টাৰনেট বা যিখিনি AI ইউজ কৰা মানুহ আছে মানে ডিজিটেল টেকন'লজি যিখিনি ইউজ কৰা মানুহ আছে সেই মানুহখিনিৰ লগত আমাৰ এটা কলাবৰেশ্যন হোৱাটো অত্যন্ত প্ৰয়োজনীয় আমি হৈছোঁ কৃষি বিজ্ঞানী ছাত্ৰ আছিলোঁ তাৰ পৰা আহি বিজ্ঞানী হৈছে আমি কৃষিকেই আমাৰ হেৰি লৈছিলোঁ লওঁতে কি হৈছে আমি কম্পিউটাৰৰ কথা আজি দেখি শুনি এই মোবাইলটো চলাইছোঁ লেপটপটোত দুটা বস্তু বনাইছোঁ এইটোৱেতো কম্পিউটাৰ লিটাৰেট বুলি নকয় আমি ইমান ধৰণৰ কম্পিউটাৰ লিটাৰেট নহয় আমাক যিটো টেকন'ক্ৰেট লাগে যোনে আমাক সঁচাকৈ ইয়াৰ ওপৰত আমাক এটা সুন্দৰভাৱে আমাক গৱেষণা কৰি পেলাই কৈ দিব পাৰিব আজিকালি AI আহিছে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ থ্ৰুদি ইলেক্ট্ৰনিক নোজ আহিছে ইলেক্ট্ৰনিক নোজ হৈছে চেঞ্চৰ এই চেঞ্চৰবিলাকে ডিজিজটোৰ মানে এজোপা বেমাৰী গছ আৰু এজোপা নিৰোগী গছকো তেওঁলোকে চিনাক্ত কৰিব পৰা হৈছে এয়া লাহে লাহে আহি আছে আমাৰ নৱপ্ৰজন্মটো আমাৰ পিছত যিবিলাক ল'ৰা ছোৱালী এই ইংলিছত পঢ়িছে বা আমাৰ ছাত্ৰ ছাত্ৰী হৈ আছে বা নতুনকৈ প্ৰফেচাৰ সোমাইছে তেওঁলোকে কলাবৰেশ্যন আৰম্ভ কৰিছে এনেকুৱা ধৰণৰ মানে কম্পিউটাৰ চায়েন্সৰ গ্ৰেজুৱেটৰ লগত বা টেকন'ক্ৰেটছৰ লগত যাতে এইখিনি আমি আগবঢ়াই লৈ যাব পাৰোঁ আৰু অতি সোনকালে আমি এইটো হয়তো কৰিব পাৰিম আৰু এইটো পূৰণ কৰাটো প্ৰয়োজন আৰু ইয়াৰ কাৰণে কিন্তু আমাৰ কলাবৰেশ্যনটো লাগে সহযোগিতা লাগে আমি স্যাৰ আপোনাৰ লগত কলাবৰেশ্যন কৰিবলৈ খুব ভাল নিশ্চয় আমাৰ ইউনিভাৰ্চিটিত আছে আমি তেনেকুৱা ধৰণৰ কাম কৰি আছোঁ আপুনি আহিলেই হ'ল মোৰ এড্ৰেছটো পাবই মই ভাবিছোঁ হেড অফ দি ডিপাৰ্টমেণ্ট তাতে পেথলজি ডিপাৰ্টমেণ্টত আহিলেই হ'ল আৰু মোৰ আণ্ডাৰত মোৰ তলতো কেইবাজনো এছিষ্টেণ্ট প্ৰফেচাৰ আছে যিসকল অত্যন্ত মেধাৱী মই ক'বলৈ পাই সুখী হ'ম যে বহুত মেধাৱী তেওঁলোক উচ্চ শিক্ষাৰে শিক্ষিত তেওঁলোক গতিকে আপুনি যদি আহে কেতিয়াবা আমাৰ লগত কলাবৰেশ্যন কৰিব পেলাই থেংক ইউ আৰু কাৰোবাৰ কিবা য়ং গাইজ নৱপ্ৰজন্ম তোমালোকক সদায় নৱপ্ৰজন্ম বুলিয়ে কওঁ নতুন প্ৰজন্মবিলাক বহুত ইণ্টেলিজেণ্ট তোমালোকে একো প্ৰশ্ন নুসুধা একো সুধিবলগীয়া নাই ছাৰ এই আছা আটাইতকৈ নৱপ্ৰজন্ম হৈছে ছাৰ আছিলে মিষ্টত তাৰ পৰা চাকৰি শেষ কৰি আকৌ আহি ইয়াতে কৰি আছে এয়া হৈছে তোমালোকৰ কাৰণে অনুপ্ৰেৰণা কওক ছাৰ এই জৈৱিক কীটনাশকবিলাক কিমান কম্পিটেণ্ট হ'ব মানে ৰাসায়নিক কীটনাশকৰ লগত আৰু দ্বিতীয় প্ৰশ্নটো হৈছে এই জৈৱিক কীটনাশকটো মেকানাইজ প্ৰডাকশ্যনৰ কিবা উৎপন্ন কৰিবৰ কাৰণে তেতিয়া কষ্টটো কমিব আছে ছাৰ সুন্দৰ প্ৰশ্ন কৰিছে ছাৰে সুধিছে যে জৈৱিক এইবিলাক আমাৰ কিমান ইয়াৰ এফিচিয়েঞ্চিটো কিমান আচলতে মই অলপ আগতে কৈছিলোঁ যে ইয়াৰ লক্ষ্যটো অতি স্থিৰ গতিকে আমি যিটো লক্ষ্যক লৈ পেলাই ইয়াত কাম কৰিবলৈ কৈছোঁ তাত যদি আপুনি এপ্লাই কৰে পাবই ইয়াৰ ফলাফল খুব সুন্দৰ গৱেষণা আমি যিখিনি পথাৰলৈ উলিয়াই দিছোঁ কৃষকসকলৰ কাৰণে আমি যিখিনি উলিয়াই দিছোঁ এইখিনি বহুত বছৰৰ গৱেষণাৰ ফলত আজি যি 15টা 12টা আপুনি লিষ্টত দেখিলে এই আজি যোৱা 20 বছৰৰ পৰা চলি আছে আৰু ইয়াৰে 2-3টা 20 বছৰ আগৰ মানে 20 বছৰ হৈ গৈছে কিছুমান নতুন সংযোজন এই যোৱা 25টা বছৰত বা 20টা বছৰত আমি ইয়াৰ ওপৰত কৰি আছিলোঁ কামবিলাক আৰু যিটো এক নম্বৰ প্ৰথমতে যিটো ওলাইছিলে বায়'ফৰ PF বুলি এটা আছে এইটো আজি 20 বছৰ ধৰি কাম কৰি আছে আৰু কৃষকসকলে অতি লাভান্বিত হৈছে আৰু ইয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হৈছে যে ই আমাৰ পৰিৱেশত অত্যন্ত ভাল আৰু আমাৰ স্বাস্থ্যৰ কাৰণে ভাল গতিকে কোনো ক্ষেত্ৰত আমি যেতিয়া টেষ্ট কৰোঁ ৰাসায়নিক সাৰত যদি কণ্ট্ৰলটো 80% ইয়াৰ হয়তো 77% বা 73% এই যে 7% বা 5% আমি যে কম্প্ৰমাইজ কৰিছোঁ এই কম্প্ৰমাইজটো আমাৰ কাৰণে ডাঙৰ কথা নহয় কাৰণ আমি এতিয়া আমি পৰিৱেশটো আৰু আমাৰ কাৰণে বহুত বেছি ভাল কাম কৰিবলৈ সক্ষম হৈছোঁ এইটো আপোনাৰ প্ৰথম প্ৰশ্ন আছিলে আৰু দ্বিতীয়তে আপুনি কিবা এটা কৈছিলে যে মেকানাইজ ছাৰ মেকানাইজ হিচাপে আমি প্ৰডিউচ কৰিব পৰা হৈছোঁ আজিকালি ফাৰ্মেণ্টৰ আছে ডাঙৰ ফাৰ্মেণ্টৰ ওলাইছে আমাৰ বিশ্বনাথ চাৰিআলিত এই ৰিচেণ্টলি আমাৰ ইউনিভাৰ্চিটিৰ লগত এখন MOU চাইন হৈছে এটা নতুনকৈ তাত কোম্পানী হৈছে দিল্লীৰ পৰা তেখেতসকল আহিছে আমাৰ অসমীয়া দুজন যুৱক লগ লাগিছে
লগ লাগি তেখেতসকলে এটা ডাঙৰ ফেক্টৰী খুলিছে, তাত লাৰ্জ স্কেল প্ৰডাকশ্যন আৰম্ভ হৈছে ছাৰ। যাতে কষ্ট কমি যাব আৰু লাৰ্জত আমাৰ ডিমাণ্ডটো আমাৰ এতিয়াও যিমান ডিমাণ্ড হৈ আছে আমি সিমানখিনি আমি ছাপ্লাই কৰিবলৈ পৰা নাই। আমাৰ উঠি অহা প্ৰজন্ম বহুতো আহিছে আমাৰ ওচৰলৈ, লাইচেঞ্চ বিচাৰিছে আমাৰ পৰা, তেওঁলোকে টেকন'লজি বিচাৰিছে আৰু তেওঁলোকে নিজৰ নিজৰ ক্ষুদ্ৰ কিছুমান গঢ়ি উঠাইছে। থেংক ইউ। মই এইকেইটা সামৰিছোঁ তেতিয়াহ'লে। উপযোগী হৈছে AICTEৰ প্ৰতি আমি ধন্যবাদ জনাব লাগে, কাৰণ আমি আমাৰ ফুড চিষ্টেম যিটো আমি খাই আমাৰ পেটলৈ যায়, তাত যদি কিবা কেমিকেলছ গুচি যায় তো কোনে ভুগিব সেইটো কাৰণে। গতিকে তেখেতে সুন্দৰভাৱে এইটো আমাক আজি জনালে আৰু বিশেষকৈ কীটনাশকবিলাকৰ পৰা পানীলে বস্তুটো গুচি যায়, ছাইড এফেক্টবিলাক ৰাসায়নিক কীটনাশকৰ পৰা পানীলৈ গুচি যায়। সেই পানীটো আমাৰ কৃষক ৰাইজে এইটো পানী হয়তো কিছুমানে ফিল্টাৰ নকৰাকৈও এইটোকে খাই দিয়ে। গতিকে আপোনালোকে গম পাবই তাৰ পৰা কি এফেক্ট হ'ব। আমাৰ পেটলৈ যোৱা মানে এইটো গোটেইটো হজম নহয়, সেইটো এটা কেমিকেলছ। গতিকে তাৰ পাৰ্শ্বক্ৰিয়াটো আমিয়ে ভুগিব লাগিব। গতিকে এইটো এটা সময় প্ৰযোজ্য হৈছে আজি যিটো বক্তৃতা তেখেতে দিলে কীটনাশকৰ ওপৰত। মই তেখেতক ধন্যবাদ জনাইছোঁ আৰু মই সকলোকে অনুৰোধ কৰিম যে তেখেতক কৃতজ্ঞতা জনাবৰ কাৰণে ডক্টৰ আৰ.চি. বৰা ছাৰ আজিৰ সঞ্চালক আৰু মোৰ জ্যেষ্ঠ শিক্ষাগুৰু, মই দাদা বুলি মাতো, ডক্টৰ পলাশ দেৱনাথ। পলাশ দেৱনাথ ছাৰে কোৱাৰ পিছত আৰু আমি কোৱাৰ বিশেষ সকাম নাই, আৰু তেখেতৰ সন্মুখত কোৱাটো আৰু বেছি অসুবিধা। কিন্তু তেখেতে এটা কথা কৈছে, যদি নৱপ্ৰজন্মই একো প্ৰশ্ন নুসুধে তেতিয়াহ'লে এই যিখন চেমিনাৰ বা আলোচনা চক্ৰ পাতিছে তাৰ উদ্দেশ্যটো কি হ'ব? গতিকে তোমালোকক মই অনুৰোধ কৰিম, নিশ্চয় তোমালোকে প্ৰশ্ন সুধিবা আৰু প্ৰশ্নটো বুজি পায়ো সুধিব পাৰা, বুজি নাপায়ো সুধিব পাৰা। মই এটা সৰু সঁচা ঘটনা কওঁ। তোমালোকে শুনিছা বোধহয় এলবাৰ্ট আইনষ্টাইন, তেওঁ প্ৰিন্সটনত আছিল নহয়, তাত ঢুকাইছে প্ৰিন্সটনত। এবাৰ 1931 চনত এলবাৰ্ট আইনষ্টাইন আৰু চাৰ্লি চেপলিন এবাৰ লগ পাইছে। আৰু তেতিয়া এলবাৰ্ট আইনষ্টাইনে ক'লে চেপলিনক, কৈছে আপুনি গোটেই পৃথিৱী জুৰি ইমান বিখ্যাত, তোমালোকে আটাই অসমীয়া বুজি পোৱা হয়নে নহয়? আপুনি গোটেই পৃথিৱী জুৰি ইমান বিখ্যাত, সকলোৱে আপোনাক ভাল পায়, অথচ আপুনি এটাও কথা নকয়। তেওঁৰ চিনেমাবিলাক মাইণ্ড চিনেমা, গতিকে এটাও কথা নকয়, কিন্তু আপোনাক গোটেই পৃথিৱীৰ মানুহে ইমান সন্মান কৰে, ভাল পায়। তেতিয়া চাৰ্লি চেপলিনে কৈছিল কথাটো হয়, আৰু মই ওলোটাকে এটা কথা ক'ব পাৰোঁ যে এলবাৰ্ট আইনষ্টাইন এনেকুৱা এটা নাম যিয়ে গোটেই পৃথিৱীতে আটাইতকৈ বিখ্যাত, আৰু তেওঁৰ সমাজৰ বেলেগ ধৰণৰ, গোটেই পৃথিৱীৰ মানুহে তেওঁ সন্মান কৰে, সমাদৰ কৰে, অথচ তেওঁ যি কথা কয় কোনেও বুজি নাপায়। বুজি পাইছেনে পাৰ্থক্য কথা? আইনষ্টাইনৰ লেকচাৰ মানে আমি ৰিলেটিভিটিৰ ওপৰত কোনো বুজি নাপায় তুমি। গতিকে এজনে কৈছে যে আপুনি মনে মনে থাকে, একো নকয়, অথচ ভাল পায় আপোনাৰ পৃথিৱীৰ মানুহে। এইজনে কৈছে আপুনি বহুত কয় কিন্তু আপোনাৰ কথা কোনো বুজি নাপায়, অথচ আপোনাক। গতিকে জনা নজনা দুয়োটা প্ৰশ্ন কৰিব পাৰে। মই এটা বিশেষ বিষয় লৈছোঁ, কাৰণ আজিৰ বিষয়টো আছিল অলপমান মোৰ কাম, মই নকওঁ ইয়াত, মই ভাবি আহিছোঁ শক্তি, বহন ক্ষমতা আৰু জলবায়ুৰ পৰিৱৰ্তন। আৰু সেইকাৰণে ডক্টৰ দেৱনাথ ছাৰে ইতিমধ্যে জৈৱ বিজ্ঞানৰ ওপৰত কৰি মই এটা বেলেগ বিষয় লৈছোঁ, কৃষি আৰু জলবায়ু পৰিৱৰ্তন। এই কথাটো কোৱাৰ লগে লগে তোমালোকে এটা কথা পটকে বুজি পাবা, এইটো ক'ব খুজিছে যে জলবায়ু পৰিৱৰ্তনৰ কৃষিত কেনেকুৱা প্ৰভাৱ পৰিছে, হয়নে নহয়? সেইটো বিষয়লৈ বহুত আলোচনা হৈছে যে এতিয়া উষ্ণতা বাঢ়িছে,
বৰষুণ আমি কেতিয়া আহে গম নাপাওঁ। গতিকে কৃষিৰ ওপৰত বিভিন্ন প্ৰভাৱ পৰিছে। গতিকে তাৰ কাৰণে স্থিতিস্থাপক শস্য বা এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কাম চলি আছে। কিন্তু মই তাৰ ওলোটা এইটোৱে, এই বিষয়টো হ'ব কি, যে কৃষিয়ে জলবায়ু পৰিৱৰ্তনত কেনেকুৱা প্ৰভাৱ পেলাইছে। জলবায়ু পৰিৱৰ্তনে কৃষিত কেনেকুৱা প্ৰভাৱ পৰিছে নহয়, কথা বুজি পাইছেনে? কৃষিয়েনো জলবায়ু পৰিৱৰ্তনত কেনেকুৱা প্ৰভাৱ পেলাইছে? বহুত প্ৰভাৱ পেলাইছে। আৰু এই কথাটো আমি প্ৰায়ে গুৰুত্ব নিদিওঁ, কাৰণ আমি আমাৰ কাম কৰি থাকোঁ, খেতি কৰি থাকোঁ। কিন্তু এই খেতি যে জলবায়ু পৰিৱৰ্তনৰ কাৰণে এটা প্ৰধান উপাদান, এই কথাটো আমি প্ৰায়ে পাহৰি থাকোঁ। আৰু ভয়াৱহ উপাদান, কাৰণ মই দুটামান শেহতীয়া সমীক্ষা কওঁ, গতিকে আন্তঃৰাষ্ট্ৰীয় স্তৰত এই বিষয়ে বহুত শেহতীয়াকৈ আলোচনা হৈছে। গতিকে তাৰ আগতে মই যদি কওঁ কেইটামান কথা, যে কৃষি আৰু জলবায়ু পৰিৱৰ্তনত কেনেকৈ প্ৰভাৱ পেলাইছে, মূলতঃ 5টা ভাগত ভাগ কৰিব পাৰি। এটা হ'ল কি মাটিৰ ব্যৱহাৰ। অলপ আগতে ক'লে আমাৰ মাটি নোহোৱা হৈছে। আমি প্ৰায় 50% মাটি কৃষিত ব্যৱহাৰ কৰা হয়, আৰু সেই 50%ৰ ভিতৰত 80% মাটি আমাৰ যে পোহনীয়া গৰু ছাগলী এইবিলাকক ঘাঁহ খুৱাবলৈ ব্যৱহাৰ কৰা হয়। গতিকে এতিয়া যদি 2050 বা 80 চনলৈ মানুহৰ জনসংখ্যা 2050 চনলৈ ধৰা 9.5 বিলিয়ন মানুহ হ'ব, হোৱা গৈছে, বেছি হ'ব পাৰে, তেতিয়াহ'লে আকৌ প্ৰায় দুগুণ মাটিৰ প্ৰয়োজন হ'ব। ক'ত পাওঁ আমি নাজানো, উত্তৰ নাই। গতিকে মাটিৰ ব্যৱহাৰে জলবায়ু পৰিৱৰ্তনক বেলেগ ধৰণে প্ৰভাৱান্বিত কৰিছে। 2 নম্বৰ হ'ল পানীৰ ব্যৱহাৰ। মই অলপ পিছত কম। পানী, আমাৰ যিখিনি নিৰ্মল পানী আছে, আমি যিটো ফ্ৰেছ ৱাটাৰ বুলি কওঁ, সতেজ পানী বুলি কওঁ, এই পানীৰ প্ৰায় 70% ব্যৱহাৰ হয় কৃষি। আৰু এতিয়া পানী নাটনি হৈছে। তোমালোকে নিশ্চয় এটা বস্তু শুনিছা, ডে জিৰ' শব্দটো শুনিছানে? কোনোৱে শুনিছা ডে জিৰ'? ডে জিৰ' শুনা নাই? শুনিব লাগে এইবিলাক কথা। ডে জিৰ' হ'ল কি, যেতিয়া কোনো এটা অঞ্চলত ফ্ৰেছ পানী নোহোৱা, সেইটো ডে জিৰ' ঘোষণা কৰে। আমাৰ ভাৰততে হৈ গৈছে, চেন্নাইত এবাৰ ট্ৰেইনেৰে লৈ আহিছে পানী নাই, পানী নাই, খাবলৈ পানী নাই, গা ধুবলৈ পানী নাই, মানে ফ্ৰেছ পানী নাই, ফ্ৰেছ ৱাটাৰ, সাগৰৰ পানী খাব নোৱাৰে। দক্ষিণ আফ্ৰিকাৰ এখন প্ৰথম এনেকুৱা দেশ আছিল, দক্ষিণ আফ্ৰিকাৰ কেপ টাউনত হৈছে ডে জিৰ'। এতিয়া ঘোষণা কৰিছে যে কাবুলত, আফগানিস্তানৰ কাবুল 2030ৰ ভিতৰত ডে জিৰ' হৈ আছে। মানুহখিনি ক'ত যায় নাজানো, পানী নাই। ইৰাণত হ'ব ওলাইছে। গতিকে ডে জিৰ' এতিয়া এনেকুৱা এটা ইমান সঘনাই সংঘটিত হোৱা ঘটনা হ'ব ধৰিছে যে পৃথিৱীত বিভিন্ন চহৰত, বিশেষকৈ চহৰত, আৰবান এৰিয়াত বেছিকৈ হয়, কাৰণ তাত মানুহ বহু হৈ থাকে। ডে জিৰ'টো এটা সচৰাচৰ ঘটনালৈ পৰিৱৰ্তিত হ'ব ধৰিছে। এইটো এটা ভয়ানক ঘটনা। আপুনি কল্পনা কৰক, যদি পানী নাই কি কৰিবা, খাবলৈ পানী নাথাকিলে কি কৰিবা? তাৰ কিন্তু মই যে ক'লো 70%তকৈ অধিক পানী কিন্তু কৃষিত ব্যৱহাৰ হয় জলবায়ু হিচাপে। গতিকে পানী এটা আছে। 3 নম্বৰ এটা কথা আছে, আমি সাধাৰণতে কি ভাবো, জলবায়ু পৰিৱৰ্তন বা আমাৰ যে কৈ থাকো পৃথিৱীখন লাহে লাহে উষ্ণ হৈ গৈ আছে, হয়নে? উষ্ণতা বৃদ্ধি হৈছে। আমি লগে লগে ভাবো ইটাৰ ভাটা, হয়নে? ইণ্ডাষ্ট্ৰী, ভাবোনে নাভাবো? এই ডাঙৰ ডাঙৰ কথাবিলাক আহে, হয়নে? হয়, এইবিলাকো হয়। কিন্তু যদি সমীক্ষা চোৱা যায়, কৃষিটো আচল। কৃষি ক্ষেত্ৰৰ পৰা সেউজগৃহ গেছ অভাৱনীয়ভাৱে নিৰ্গমন। মই কম ৰখ দুই এটা কথা, মই চমু কৰিব চেষ্টা কৰিম। তাৰপিছত আমলিকীকৰণ। আমলিকীকৰণ মানে কি, আমাৰ বৰষুণ যেতিয়া হয়, বেছিকৈ হয়, আমাৰ এইটো বানপানী হয়। গতিকে ৰান অফ ৱাটাৰ, যিটো বাগৰি যোৱা পানী আছে, সেই পানীবিলাক কি হয়, গোটেই বস্তুবিলাক ঘূৰাই লৈ গুচি যায়, পানীত পেলায়, হয়নে নহয়? গতিকে সেই পানী গৈ সাগৰত পৰে। গতিকে সাগৰৰ আমলিকীকৰণ, pH-টো বহু পৰিমাণে কমি গৈছে, তাৰমানে এচিড হৈছে। আৰু সেইটো এটা ডাঙৰ সমস্যা হৈছে, কাৰণ পানীৰ pH আমি জানো প্ৰায় নিউট্ৰিয়েণ্ট, হয়নে? কিন্তু এতিয়া বৰষুণৰ পানীৰ বাহিৰে, বৰষুণটো এচিড ৰেইন আছে, আমি যদি এচিড ৰেইনৰ কথা নাভাবোঁ, তেতিয়াহ'লে এই পানীবিলাক লাহে লাহে আমি খোৱা পানীবিলাকক আমলিক পানীলৈ ৰূপান্তৰিত হৈছে। আৰু ই এটা ভয়ানক
পৰিৱেশৰ সৃষ্টি কৰিব গোটেই খাদ্য শৃংখল, খাদ্য জাল, প্ৰাণী উদ্ভিদবিলাকৰ মাজত। আৰু পঞ্চমটো হ'ল এট্ৰফিকেশ্যন, মানে পানী হাৰুৱা হয়। পানী হাৰুৱা কেনেকৈ কৰে? আমি এইটো তোমালোকে পাইছা বাৰু কেতিয়াবা স্কুলত যে আমাৰ তাত কেতিয়াবা কিছুমান দূষিত পানীত এলগি বহু পৰিমাণে বাঢ়ি যায়, হয়নে? সেইটো কেলেই হয়? পানীটো ফাৰ্টাইল হৈ যায়, এই সাৰুৱা হৈ যায়। কেলেই? এই যে সাৰবিলাক দিয়ে যে আমাৰ ধাননি পথাৰত, কিমান সাৰ দিয়ে তুমি আচৰিত হ'বা। আমাৰ এতিয়া ধৰা প্ৰায় 500 মিলিয়ন মান সৰু ডাঙৰ পৃথিৱীত খেতি কৰা ফাৰ্ম আছে। সৰু চাইজৰ পৰা আধা হেক্টৰৰ পৰা বাংলাদেশৰ একেবাৰে 30,000 হেক্টৰলৈ চিনো এনেকুৱা ফাৰ্ম আছে। কিছুমান মাটিত প্ৰতি হেক্টৰ মানে 7.5 বিঘা 1 কেজি নাইট্ৰজেন দিয়ে, আৰু কিছুমান মাটি যেনে চীনত প্ৰতি হেক্টৰত 300 কেজি নাইট্ৰজেন। গতিকে এই যে নাইট্ৰজেন সাৰবিলাক আমি দিওঁ, এই সাৰবিলাক যে দিওঁ, এই নাইট্ৰজেন সাৰটো কথা মই কম, সাৰটো মানে এটা বেলেগ ধৰণৰ বস্তু। নাইট্ৰজেনটো বিশেষকৈ ই প্ৰায়ে গেছ হিচাপে উৰি গুচি যায়, নষ্ট হয়, আৰু বৰষুণ আহিলে ই ধুৱাই লৈ গুচি যায়। অলপতে ডক্টৰ আলীয়ে এটা শ্ল' ৰিলিজৰ কথা কৈছিল, গতিকে তেনেকুৱা ধৰণৰ কথা। গতিকে এই পানীটো সাৰুৱা হৈ গৈছে লাহে লাহে, আৰু পানীটো সাৰুৱা হোৱাৰ কাৰণে নৈৰ পানী, সাগৰৰ পানী, হ্ৰদৰ পানী সাৰুৱা হৈ গৈছে, আৰু সাৰুৱা হোৱাৰ কাৰণে তাত যিখিনি ফাইটোপ্লেংকটন বুলি কওঁ আমি, বিভিন্ন ধৰণৰ উদ্ভিদৰ তাত গজিবলৈ আৰম্ভ কৰিছে। আৰু উদ্ভিদ গজাৰ লগে লগে এইটো এটা মানে দীঘলীয়া পৰিক্ৰমা, আৰু চাৰিওপিনে মানে গণ্ডগোল লাগিছে। যেতিয়া উদ্ভিদ গজিব সি অক্সিজেন ল'ব পানীৰ পৰা, পানীৰ অক্সিজেন নোহোৱা হৈ যাব, নোহোৱা হৈ যোৱাৰ লগে লগে পানীত থকা যিমান প্ৰাণী আছে প্ৰাণীবিলাক মৰি যাব। গতিকে গোটেই প্ৰক্ৰিয়াটোতে সি অসন্তৰ। গতিকে এই 5টা প্ৰক্ৰিয়াৰে কৃষিয়ে মূলতঃ জলবায়ু পৰিৱৰ্তনত প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰে। এতিয়া মাটিৰ কথা যদি আমি কোৱা যায়, মাটিটো এটা বেলেগ ধৰণৰ বস্তু। মাটিটোতো আমাৰ খাদ্য আৰু কৃষি সংস্থাই জীৱিত বস্তু বুলিও উল্লেখ কৰিছে। জীৱিত বস্তু ভাবিব কাৰণে মাটিটো লিভিং বিংছ, জীৱিত বস্তু। মাটি জীৱিত যাব, এনেতো ভাবিলে মৰা হয়নে নহয়? কিন্তু তাত এনেকুৱা ধৰণৰ প্ৰাণী, উদ্ভিদ সৰু সৰু আমি নেদেখা, কিছুমান দেখাও পোক পতংগ থাকে। এই আচলতে বোধহয় পাৰ্টিকুলত কৰি মাটিৰ ছইল পাৰ্টিকুলত কৰি সেইবিলাকৰ সংখ্যা বেছি। গতিকে মাটিক জীৱিত বস্তু হিচাপে অভিহিত কৰিছে, আৰু জীৱিত বস্তু হিচাপে অভিহিত কৰাৰ লগে লগে এটা উদ্দেশ্য আছে। তাক আমি কেনেকুৱা আচৰণ কৰিম, কেনেকুৱা যতন ল'ম, সেইটো বেলেগ হৈ যাব। মৰা বস্তু এটা, শিল এটাক আমি কেনেকুৱা যতন ল'ম, সেইটো বেলেগ, আমি একো যতন নলওঁ, হয়নে নহয়? কিন্তু যেতিয়া জীৱিত বস্তু এটা হৈ যায়, মোৰ ঘৰৰ ধৰা 1/2 বিঘা মাটি আছে, মই তাক জীৱিত বস্তু এটা, মোৰ যদি মৌ মাটি আছে ঘৰত, যদি গৰু আছে, মই তাক বেলেগ ধৰণে গৰু খাইছে, ভাত খাইছে নে খোৱা নাই, খাদ্য খাইছে নে খোৱা নাই, বৰষুণ পৰিছে নেকি, ৰাতি মহে কামুৰিছে নেকি, আমি যতন লওঁ নে নলওঁ? গা ধুওৱা। গতিকে আমাৰ মাটিখিনিৰ সেই যতনটো আমি লওঁ নে নলওঁ? গতিকে মাটিটোক যদি আমি বেলেগ ধৰণে ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে তাৰ পৰা যথেষ্ট পৰিমাণে অপকাৰ হ'ব পাৰে, বিশেষকৈ জলবায়ু পৰিৱৰ্তনত প্ৰভাৱ পেলাব পাৰে। এটা হ'ল কি খহনীয়া, যেনে এটা কৰ্ষণ ব্যৱস্থা। কৰ্ষণ মানে টিলেজ, আমি হাল বাওঁ যে, আজিকালি কি কৰোঁ আমি ট্ৰেক্টৰে হাল বাওঁ। ট্ৰেক্টৰে হাল বালে এটা কথা মন কৰিছে নে, কিমান মাটি খান্দি দিয়ে, কিমান দলৈকে খান্দি দিয়ে, মাটিটো ঘূৰি কৰি দিয়ে। 2বাৰ বা 3বাৰ ট্ৰেক্টৰ মাৰি দিব, একেবাৰে সহজ, অলপ পইচা দিলে হৈ যায়, গোটেই মাটিটো ঘূৰি হৈ যায়, জানে নাযায়। আৰু তাৰপিছত যদি বৰষুণ আহে কি হ'ব? বৰষুণটো আহে, আমাৰ বাৰিষা কালততো বৰষুণ আহিবই। বৰষুণ অহাৰ লগে লগে তাৰ বেছিভাগ মাটি বোৱতী পানীয়ে কলৈ লৈ যাব? ওচৰৰ খাল, নদ, নৈবিলাক বাম হৈ আহিছে, লাহে লাহে বোৱাই লৈ যাবনে নাযায়? গতিকে সেইটো এটা মাটিৰ খহনীয়া, যিটো আমি একেবাৰে সৰ্বোচ্চ স্তৰ বুলি কওঁ মাটি, টপ ছইল। সেই মাটিখিনি কেইমিলিমিটাৰ মান প্ৰাকৃতিকভাৱে শ্ৰীবৃদ্ধি হ'বলৈ বহুত হাজাৰ বছৰ লাগে, কিন্তু এবাৰৰ বৰষুণে গোটেইখিনি খহাই লৈ গুচি যাব। ইয়াৰ আগৰ প্ৰক্ৰিয়াটো যদি চোৱা যায়, আমাৰ আগতে হাল বাইছিল গৰুৰে, হয়নে? তাত কিন্তু তোমালোকে বোধহয় অভিজ্ঞতা নাই। গৰুৰ হাল বালে এই হালটো যিটো আমি ফাল বুলি কওঁ, যিটোৰে ফালি যায় মাটিটো, সেই এংগুলটো কণ্ট্ৰল কৰিব পাৰে, নিয়ন্ত্ৰণ কৰিব পাৰে, কম বেছি কৰি মাটিটো
কাটি দিয়ে বুজি পাইছানে গতিকে তেনেকুৱা প্ৰক্ৰিয়াত কিছু পৰিমাণে কম পৰিমাণে খহনীয়া হৈছে আৰু ইয়াৰ যদি আমি আগত যাওঁ তেতিয়াতো মাটি নচোৱা হৈছিলে মানুহে গতিকে এতিয়া এটা বেলেগ প্ৰক্ৰিয়াৰ কথা আলোচনা হৈছে এই ক্ষেত্ৰত যে নিম্নতম কৰ্ষণ বা শূন্য কৰ্ষণ নিম্নতম মাটিক আমি বেছি অত্যাচাৰ নকৰাকৈ অতি কম পৰিমাণে কৰ্ষণ কৰি আমি খেতি কৰিব পাৰোঁ তেতিয়াহ'লে মাটিৰ খহনীয়া আমি ৰোধ কৰিব পাৰিম যিখিনি মাটিত আমি খেতি কৰি আছোঁ ইয়াতকৈ আৰু অধিক বছৰৰ কাৰণে আমি খেতি কৰিব পাৰিম ঠিক তেনেদৰে উৎপাদনৰ যিখিনি উপাদান যেনে মই অলপতে কৈছোঁ যে তাত অনুজীৱ বহুত অনুজীৱ থাকে তাত কেঁচু থাকে এতিয়া যেতিয়া হাল বাই দিয়া হয় কেঁচুখিনি মৰি যায় নে নাযায় হালত কাটা যায় বা এনেকুৱা ধৰণৰ মৰি যায় যেতিয়া তলৰ মাটিটো ওপৰ কৰি দিয়া হয় তেতিয়াহ'লে অনুজীৱখিনি মৰি যাব কাৰণ তেওঁলোকক আন্ধাৰ এটা পৰিৱেশ লাগে য'ত সিহঁতে বাস কৰি থাকে মানুহৰ ঘৰটো ভাঙি দিয়াৰ নিচিনা হয় গতিকে যেতিয়া সেইটো মৰি যায় মৰি যোৱাৰ লগে লগে তাৰ উৎপাদনশীলতাটো স্বাভাৱিকভাৱে কমি আহে আৰু সেইটো কমাৰ কাৰণে আমি তাত বিভিন্ন ধৰণৰ উপাদান দিওঁ কাৰণ খেতিটো ভাল হ'ব লাগিব ন হয়নে নহয় অলপ মই পানীৰ ব্যৱহাৰৰ কথা কৈছোঁ এইটো হ'ল সজীৱ পানী ব্যৱহাৰৰ চিত্ৰ 70% কৃষি ক্ষেত্ৰত ব্যৱহাৰ হয় উদ্যোগত ব্যৱহাৰ হয় 19% আৰু 11% আমাৰ ঘৰুৱা কামত ব্যৱহাৰ হয় গতিকে তোমালোকে ভাবি চোৱা কৃষি ক্ষেত্ৰত কিমান পৰিমাণৰ পানী আমি ব্যৱহাৰ কৰি আছোঁ আমি যদি এটা বস্তু চাওঁ আমাৰ পোহনীয়া জীৱ জন্তু আমাৰ ঘৰত প্ৰায় বহুতৰে আছে নে নাই কি আছে আমাৰ গৰু ছাগলী ভেড়া হাঁহ কুকুৰা মৌমাখি হয়নে নহয় এনেকুৱা বস্তুবিলাক আছে আমাৰ এতিয়া আমি এনেকুৱা ধৰণৰ নিবিড় ইণ্টেনচিভ আমি পোহনীয়া প্ৰাণীবিলাকত গুৰুত্ব দিছোঁ ফাৰ্মৰ জৰিয়তে পামৰ জৰিয়তে কিয়নো আমাৰ বেছিভাগ মানুহ আজি মাংসাহাৰী হয়নে নহয় মাংস নোখোৱা মানুহ আমাৰ ভাৰতবৰ্ষৰ কিছুমান প্ৰদেশত আছে কিন্তু বেছিভাগ প্ৰদেশতে মাংস খায় খায় নে নাখায় আৰু ভাৰতক বাদ দি যদি অন্য দেশৰ কথা কওঁ প্ৰায় আটাইখিনি দেশে মাংস খায় আৰু মাংস খোৱাৰ এটা প্ৰৱণতা এনেকুৱা ধৰণৰ দেখা গৈছে যে নতুন প্ৰজন্মৰ লাহে লাহে অধিক হৈ আহি আছে সৰু ল'ৰা ছোৱালীবিলাকে আপোনালোকে মন কৰিব বেছি পৰিমাণে মাংস ভাল পায় আৰু এই বস্তুটোৱে এটা ডাঙৰ অসুবিধাত পেলাইছে জলবায়ু পৰিৱৰ্তনৰ যেনে ঘৰচীয়া স্তন্যপায়ী প্ৰাণী জৈৱ ভৰ আমি যদি টোটেল জৈৱ ভৰ চাওঁ মুঠ জৈৱ ভৰ প্ৰায় 94% 100%ৰ ভিতৰত তাৰমানে স্তন্যপায়ী মেমেলৰ কথা কৈছোঁ মই তাৰমানে 6% কেৱল বনৰীয়া জীৱ হয়নে কিন্তু ইয়াক যদি আমি আৰু এটা এইটো মানুহৰ বাহিৰে মই মানুহৰ বাহিৰৰ কথা কৈছোঁ ইয়াক যদি আৰু এটা বস্তু ধৰা হয় যে মাটিত বাস কৰা স্তন্যপায়ী প্ৰাণীৰ যিখিনি জৈৱ ভৰ প্ৰায় 98%। গতিকে তাৰমানে কি বুজাইছে সেই 98%ৰ ভিতৰত 96%য়ে কিন্তু পোহনীয়া জীৱ জন্তুৰ পৰা আহিছে কেনেকুৱা যেনে গৰু সংখ্যা কিমান জানে পৃথিৱীত এনে এটা অনুমান কৰিছোঁ কাৰণ ই এটা মাৰাত্মক বস্তু যিয়ে মিথেন গেছ এৰি দিয়ে এবছৰত এজনী গৰুৱে প্ৰায় 500 কেজি মিথেন বতাহত এৰিছে মিথেন কোনবিলাক এনিমেলে এৰি দিয়ে যিবিলাকৰ ৰুমেন থাকে পাকস্থলীৰ 4টা কোঠা থাকে কিছুমান পাগুলি খাইছে যিবিলাক পাগুলি খোৱা জন্তু সেইবিলাকে মিথেন এৰি দিয়ে আৰু মিথেনটো এটা প্ৰধান সমস্যা হৈছে মিথেন আমি যদি চাওঁ প্ৰি ইণ্ডাষ্ট্ৰিয়েল সময়ত মানে উদ্যোগ বিপ্লৱৰ আগত বায়ুমণ্ডলত মিথেনৰ পৰিমাণ আছিল প্ৰায় 0.7% ppm 0.7 ppm আজিৰ দিনত মিথেনৰ পৰিমাণ হ'ল প্ৰায় 1.9 ppm গতিকে কিমান পৰিমাণে বাঢ়িছে এই বাঢ়াটোৰ আচল কাৰণটো হ'ল কি আমাৰ পোহনীয়া জীৱ জন্তু পোহনীয়া মানে মূলতঃ গৰু যথেষ্ট পৰিমাণে মিথেন উৎপাদন কৰে গৰু গোবৰে উৎপাদন কৰে আমি এনএৰবিক ডাইজেশ্যন কৰি আমি গোবৰ সাৰ প্ৰস্তুত কৰোঁ মিথেন ওলাই আমি ভাত ৰান্ধোঁ হয়নে নহয় আৰু ৰুমেনৰ পৰা ইমান বেছি পৰিমাণে মিথেন ওলায় যে
গৰু যদি আমি টোটেল মুঠ গৰু যদি আমি যোগ দিওঁ গোটেই পৃথিৱীত কিমান আছে প্ৰায় 1.57 বিলিয়ন গৰু আছে 2023 হিচাপত গোটেই পৃথিৱীত। আৰু মই অলপ আগতে কৈ আহিছো যে প্ৰায় 80% মাটি আমি খেতি কৰা মাটি 80% মাটি গৰুৰ ঘাঁহৰ কাৰণে ব্যৱহাৰ হয়। পশ্চিমীয়া দেশবিলাকত উদ্ভিদ প্ৰটিনক জন্তুৰ প্ৰটিনলৈ ৰূপান্তৰ কৰাৰ ব্যৱস্থা এটা আছে। তেওঁলোকে খুব চয়াবিন বা এনেকুৱা ধৰণৰ সেইবিলাক গৰু ছাগলীৰ খাদ্য হিচাপে ব্যৱহাৰ কৰে যাতে এনিমেল প্ৰটিনটো পায়। গতিকে এতিয়া গোটেই চাৰিওপিনে এনেকুৱা ধৰণৰ এটা আলোচনা হৈছে যে আমি খাদ্য ব্যৱস্থা সলাব লাগিব। এইটো গৰু কথা কৈছো ন। ছাগলী কিমান আছে? ছাগলী প্ৰায় গোটেই পৃথিৱীত 1.2 বিলিয়ন। 1.2 বিলিয়ন। ভেড়া ছাগলী কিমান আছে? প্ৰায় 1.3 বিলিয়ন গোটেই পৃথিৱীত। আৰু হাঁহ পাৰ কিমান আছে? এটা হিচাপ মতে 2020 প্ৰায় 28 পৰা 30 বিলিয়ন হাঁহ পাৰ আছে পল্ট্ৰি পোহনীয়া। গতিকে তোমালোকে চিন্তা কৰা যে কিমান জৈৱ ঘৰৰ ই অধিকাৰ কৰি থৈ আছে। আৰু ইহঁতৰ পৰা প্ৰায়খিনিৰ পৰা মিঠা নলায়, কিন্তু হাঁহ পাৰৰ পৰা নলায়, ইহঁতৰ ৰুমেন নাই। গৰুৰ পৰা মূল, ছাগলীৰ পৰা ওলায় আৰু ভেড়া ছাগলীৰ পৰা ওলায়। কিন্তু ছাগলী আৰু ভেড়া ছাগলীৰ পৰিমাণটো কম, মিঠা নলোৱা, কাৰণ সিহঁতৰ সৰু বডি, কিন্তু গৰু আটাইতকৈ বেছি হয়। গতিকে আমি যদি প্ৰতি কিলোগ্ৰাম খাদ্য উৎপাদনত আমি যদি কাৰ্বন ডাই অক্সাইডৰ সমতুল্য হিচাপত কৰোঁ, তেতিয়াহ'লে গো মাংসত আটাইতকৈ বেছি কাৰ্বন ডাই অক্সাইড ওলায় মানে কি নলায়, আচলতে প্ৰডাকশ্যনত প্ৰয়োজন হয়। আমি গৰু যেতিয়া 1 কেজি মাংস উৎপাদন কৰিব লগা হয়, তাক খুৱাব লাগিব ন। সেই খুৱাওঁতে গোটেই বস্তুখিনি আহিব তাত, যে সি কি খাব, ঘাঁহ খাব, সেই ঘাঁহৰ খেতি কৰিব লাগিব নালাগে? গতিকে তাৰ কাৰণে মাটিৰ প্ৰয়োজন হ'ব। তাৰ উপৰিও কি হ'ব, এই ঘাঁহখিনিত পানী দিব লাগিব, কাৰণ আমাৰ ইয়াতে আমাৰ ৰিজাৰ্ভবিলাকত গৰুৱে ঘাঁহ খায়। যিবিলাক অৰ্গেনাইজ ছেক্টৰত মানে কি কৰে, তাত গোটেইখিনিতো ফাৰ্ম হিচাপত কৰে, পাম হিচাপত কৰে। ইয়াৰ উপৰিও গৰুটো মিথেনটো ওলাই থাকে সদায়। গতিকে প্ৰতি কিলোগ্ৰামৰ লগে লগে ই কেনেকুৱা ধৰণৰ কাৰ্বন ডাই অক্সাইড সমতুল্য পৰিমাণে নিৰ্গত হয়, ইমান কিলোগ্ৰাম ভাবিব নোৱাৰে। গতিকে আমি 1 কেজি মাংস যদি খাওঁ, ছাগলীৰ মাংস, প্ৰায় 40 কিলোগ্ৰাম কাৰ্বন ডাই অক্সাইড মানে আমি আমাৰ দ্বাৰাই বা সেই ছাগলী 1 কেজি মাংস উৎপাদন কৰোঁতে উৎপাদন হৈছে, বায়ুমণ্ডলত এৰি দিছে। গতিকে বিভিন্ন প্ৰক্ৰিয়া, অংশীদাৰ যিবিলাক তাৰ শৃংখল আছে। গতিকে মাংস ব্যৱস্থাই কেনেকুৱা ধৰণে ইমিশ্যন কৰে, নিৰ্গমন কৰে, ইয়াৰ পৰা এটা কথা বুজিব পাৰি। কিন্তু আমি যদি উদ্ভিদলৈ গুচি আহোঁ, বিলাহী, মাকৈ ইত্যাদি কৰে মানে কেনেকৈ কৰিব? হাল বাব লাগিব, খেতি কৰিব লাগিব, পানী দিব লাগিব, এই গোটেই প্ৰচেছটোত। বা বিলাহী ইয়াত হ'ল, ইয়াৰ পৰা কলৈ নিব লাগিব? এঠাইলৈ নিব লাগিব ন। বিলাহী আমাৰ অকলটো স্থানীয় বিলাহী আমি খাওঁ জানো? আমাৰ এতিয়া ক'ৰ বিলাহী আহি আছে? যোৰহাটত তোমালোকে ক'ৰ বিলাহী এতিয়া খাই আছে নে নাই? ক'ৰ পৰা আহিছে? অধিকাংশ অৰুণাচলৰ পৰা, আৰু অৰুণাচলৰো বিশেষকৈ বমডিলা অঞ্চলৰ পৰা বিলাহী, কবি এতিয়া যিবিলাক ওলাই আছে। গতিকে এই যে পৰিবহণ হ'ল, যে ট্ৰেন্সপৰ্টেশ্যন, তাত কাৰ্বন ডাই অক্সাইড ওলালে নলয়? এটা তথ্য শুনি আচৰিত হ'বা, প্ৰতি 100 কেজি খেতিৰ উৎপাদনত যিকোনো ক্ৰপৰ, মই গড় হিচাপত কৈছোঁ, 17 কেজি পৰিবহণ কৰি বেলেগ ঠাইলৈ নিয়া হয়। গড় হিচাপত এঠাইৰ পৰা য'ত উৎপাদন হয় তাৰ পৰা গড় হিচাপত অন্ততঃ 17 কেজি বাহিৰলৈ যায়। গতিকে যোৱাৰ লগে লগে কি হ'ল, পৰিবহণৰ লগত সম্পৰ্কিত যিখিনি সেউজ গৃহ গেছ, সেইখিনিও তাত যোগ হ'ব। আৰু এইটো মই এটা গড় ডাটা কৈছোঁ, গড় শস্যৰ ক্ষেত্ৰত। কিন্তু যদি আমি কিছুমান শস্যৰ অতি বেছি ট্ৰেন্সপৰ্টেশ্যন হয়, পৰিবহণ হয়, যেনে তেল, মিঠাতেল বুলি কোৱা নাই, এনে আমাৰ ৰিফাইন বা গোটেইখিনি তেলত 50% তেল যিমান উৎপাদন হয়, তেলৰ 50%তকৈও অধিক এঠাইৰ পৰা আন ঠাইলৈ পৰিবহণ হয়। নাট মানে বাদাম জাতীয় খাদ্য। আমি যিমানবিলাক ইয়াত বাদাম জাতীয় খাদ্য খাই আছোঁ, ক'ৰ পৰা আহিছে? আমাৰ ইয়াত উৎপাদন হয় নেকি? কাশ্মীৰৰ পৰা আহে। পৃথিৱীৰ কেইটামান নিৰ্দিষ্ট অঞ্চল, যে আফগানিস্তানত হ'ব, আমেৰিকাত হ'ব, এনেকুৱা নিৰ্দিষ্ট অঞ্চলতে এনেকুৱা বাদাম জাতীয় শস্যবিলাক উৎপাদন হয়। আনকি আমাৰ খোৱা বাদামো আমাৰ অসমত খুব কম উৎপাদন হয়, গুজৰাট ছাইডৰ পৰা। গতিকে সেইখিনি তাৰ পৰা আহিবলৈ পৰিবহণ কৰিব লাগে। প্ৰায় 56% বাদাম জাতীয় খাদ্য এঠাইৰ পৰা আন ঠাইলৈ পৰিবহণ হোৱা মানে
তাত সেউজ গৃহ গেছ যোগ হৈ গ'ল। বুজি পাইছেনে? গতিকে সেইটো এটা বিৰাট বিশাল মানে ভাণ্ডাৰ। এতিয়া সেইকাৰণে এতিয়া লাহে লাহে মানুহবিলাকে চিন্তা কৰিছে, বিজ্ঞানীসকলে, যে এই বস্তুটো এনেকুৱা এটা চলিব নোৱাৰি। আমি এতিয়া বিলাহী খাই আছো, বোমডিলাৰ বিলাহী 50 টকা, তাত বাৰু 30 টকা হয়। গতিকে বিলাহী যিখিনি এই যে আমি ট্ৰেন্সপৰ্টেশ্যন কৰি পৰিবহণ কৰোঁতে যিখিনি গেছ ওলাল, সেই গেছখিনিৰতো এটা মূল্য আছে না। পৰিৱেশটো নষ্ট কৰিলোঁ যে, সেই দামটো আমি বিলাহীত সোমাই দিব পাৰোঁ নে নোৱাৰোঁ? বা বিলাহী খেতি কৰোঁতে যিখিনি পানী দিলোঁ, সেই পানীৰো এটা এনে নিজা দামটো বেলেগে, কিন্তু পৰিৱেশৰ লগত সম্পৰ্কিত এটা দাম আছে ন। আমি প্ৰায়ে এইটো আওকাণ কৰোঁ, কৰোঁ নে নকৰোঁ? সেই দামটো ভৰাব পাৰি নে নোৱাৰে? গতিকে এনেকুৱা ধৰণৰ কথা চিন্তা চৰ্চা চলিছে। গৰু ছাগলীৰ ক্ষেত্ৰত, বিশেষকৈ গৰুৰ ক্ষেত্ৰত ডেনমাৰ্কে মিথেন কৰ টেক্স, এটা গৰুৱে কিমান মিথেন গেছ উলিয়ায়, পৰিৱেশৰ কিমান ক্ষতি কৰিছে, সেইটো টকা পইচালৈ কনভাৰ্ট কৰিছে, সলনি কৰিছে, কৰি গৰুৰ দামৰ লগত লগ লগাই দিছে। বুজি পাইছেনে কথাটো কি কৈছোঁ মই? এতিয়া আমাৰ যে মাজে মাজে এনেকুৱা কথা ওলাই ন, মানে হৈও আছে যে যিবিলাক উন্নতশীল দেশ আৰু যিবিলাক ইতিমধ্যে উন্নত দেশবিলাকে উন্নতশীল দেশবিলাকক এনেকুৱা কাৰ্বন চিকুইষ্ট্ৰেশ্যন বা এনেকুৱা ধৰণৰ কামৰ কাৰণে পইচা দিয়ে নহয়, দিয়ে নিদিয়ে? তাৰমানে সেইটো এটা ভেলুৱেশ্যন কৰিছে, মূল্যায়ন কৰিছে। যদি এডাল গছ ৰোৱা ইমান কাৰ্বন ডাই অক্সাইড শোষণ কৰিব পাৰিব, কাৰণ তাততো গছ ৰোৱা ঠাইয়ে নাই। তাততো সকলোবিলাক নগৰীকৰণ কৰি গোটেইখিনি শেষে কৰিছে যিবিলাক উন্নত দেশ, হয়নে নহয়? গতিকে যিবিলাক উন্নতশীল দেশ, আফ্ৰিকা হওক, ভাৰতবৰ্ষ হওক, গতিকে এনেকুৱা বিভিন্ন দেশবিলাকত তেওঁলোকে টকা পইচা দিয়ে যে যাতে এনেকুৱা কাৰ্বন চিকুইষ্ট্ৰেশ্যন কৰিব পাৰি। এইটো কাৰ্বন ট্ৰেড এটা বিৰাট ডাঙৰ ব্যৱসায়, হয়নে নহয়? ঠিক তেনেকুৱা ধৰণে যে মিথেন কৰ ডেনমাৰ্কত প্ৰথম আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে যে গৰু এনে খাব নিদিওঁ, গৰু মাংস বা ছাগলী মাংস এনে খাব নিদিওঁ, কৰটো দিব লাগিব। যিখিনি পৰিৱেশৰ ক্ষতি হৈছে তাক পইচালৈ ৰূপান্তৰিত কৰিছে, যোগ কৰিছে। পৰিৱেশ কৰ, এই কথাটো চিন্তা চৰ্চা চলি আছে। আনকি মাজতে এই কথাটো ওলাইছে, আমি যে মেডিচিন খাওঁ, টেবলেট, ইনজেকশ্যন, হয়নে? তাৰ লগত এটা এক্সট্ৰা কৰ নিদিলেও তাত উল্লেখ থাকিব লাগিব যে ই পৰিৱেশৰ কিমান ক্ষতি কৰিছে, এইটো টকা পইচালৈ কনভাৰ্ট মানে ৰূপান্তৰ কৰি তাত লিখা থাকিব লাগিব। আটাইতকৈ বেছি ইনজেকশ্যনে পৰে, কাৰণ প্লাষ্টিকৰ ভাইল এটা ডিছপ'জিবল, হয়নে নহয়? এবাৰ ব্যৱহাৰ কৰি দিলে দলিয়াই সি কিমান ক্ষতি কৰিলে, সেইটো এটা হিচাপত টকা পইচালৈ কনভাৰ্ট কৰিছে, তাত লিখা থাকিব লাগিব। টেবলেট ষ্ট্ৰিপবিলাক, টেবলেটটো খালোঁ, ষ্ট্ৰিপটো বা টেবলেটটো বনাওঁতে কিমান পানী ব্যৱহাৰ হ'ল, কিমান ইণ্ডাষ্ট্ৰিটো যেতিয়া আমি শক্তি দিওঁ, কয়লা বা ইলেক্ট্ৰিচিটি দিওঁ, কিমান নিৰ্গমন হ'ল, এই গোটেইখিনি যোগ কৰি ঠিক তেনেকুৱা ধৰণে পৰিৱেশ কৰটো কৃষি ক্ষেত্ৰতো ব্যৱহাৰৰ কথা চিন্তা চৰ্চা হৈছে। কেনেকুৱা ধৰণৰ মই দুটামান সৰু উদাহৰণ দিম, মই ডিটেইলছ লিখা নাই বস্তুটো। এতিয়া গৰু মাংস ধৰিলোঁ 500 টকা কেজি, হয়নে? হয় নহয় বজাৰত? কিন্তু নহয়, এইটো আচল দাম নহয়। আচল দাম কি হ'ব, যে তাত পাকস্থলী আৰু গোবৰৰ পৰা নিৰ্গমন হোৱা মিথেনৰ খৰচ কিমান হ'ব? 1 কেজি 291 টকা। মই এইটো হিচাপ কৰা নাই, বেলেগ এজনৰ হিচাপৰ পৰা আনিছোঁ। বুজি পাইছেনে? তেওঁলোকে এটা অংক কৰি কৰিছে। খোৱা পানী আৰু খাদ্য উৎপাদনৰ বাবে পানীৰ খৰচ, খাদ্য উৎপাদন মানে গৰুৰ ঘাঁহৰ উৎপাদন কৰিবলৈ যিখিনি পানী দিম তাৰ খৰচ 27 টকা। 1 কিলোগ্ৰাম মাংসৰ কথা কৈ আছে। খাদ্য উৎপাদনৰ বাবে মাটি ব্যৱহাৰৰ খৰচ 1800 টকা। মুঠ কিমান হ'ব? পৰিৱেশিক কৰ হ'ব 2118 টকা। গতিকে গৰুৰ 1 কেজি মাংসৰ দাম হ'ব 2600 টকা। এনেকুৱা ধৰণৰ ছাগলীৰ মাংসৰ দাম হিচাপ কৰিছে, ভেড়া ছাগলীৰ মাংসৰ দাম হিচাপ কৰিছে, চিকেনৰ মুৰ্গীৰ মাংসৰ দাম হিচাপ কৰিছে। গোটেইবিলাক এনেকুৱা ধৰণৰ পৰিৱেশিক কৰ লগাব পাৰে বা পৰিৱেশ কৰ লগাব পাৰে। আৰু অকল মাংসই নে, আমাৰ শাক পাচলিবিলাক তাতো আমি পানী দিওঁ, সিহঁতো মাটি ব্যৱহাৰ কৰোঁ, হাল বাওঁ, সিহঁতো নিৰ্গমন কৰে। এইটো কুকুৰাৰ মাংস পৰিৱেশ কৰ 234 টকা, এনেকুৱা ধৰণৰ এটা হিচাপ কৰে। বুটৰ পৰিৱেশ কৰ কম মানে উদ্ভিদবিলাকৰ পৰিৱেশ কৰটো কম, কাৰণ ই মিথেন নিৰ্গমন নকৰে। ই প্ৰত্যক্ষ বস্তু, কাৰণ মাংসবিলাক পৰোক্ষ মানে কি? ই ঘাঁহৰ ওপৰত নিৰ্ভৰ কৰে। ঘাঁহটো আকৌ প্ৰস্তুত কৰিব লাগে, তাত সাৰ দিব লাগে, তাত পানী দিব লাগে, এইবিলাক খৰচ যোগ হ'ব। কিন্তু বুটটো নিজেই ঘাঁহ, ই প্ৰত্যক্ষভাৱে আহিছে। গতিকে তাৰ নিৰ্গমন খৰচ মূলতঃ পানী, মাটি
এনেকুৱা ধৰণৰ বস্তুবিলাকৰ মানে কম ৭৭ টকা। এতিয়া এই যে মই আগতে ক'লো যে এটা ৰূপান্তৰৰ প্ৰক্ৰিয়াৰ বিষয়ে আলোচনা হৈ আছে যে আমাৰ খাদ্যাভ্যাসটো আমি বোধহয় সলনি কৰিব লাগিব। মাংস বোধহয় আমি দুষ্প্ৰাপ্য লাহে লাহে হ'ব লাগিব যদি পৃথিৱীখনক আমি বচাব লাগে। কাৰণ কৃষিয়ে প্ৰায় ২৬% সেউজ গৃহ গেছ উৎপাদন কৰে গোটেই পৃথিৱীত। কিমান? ২৬%। তাৰমানে অলমষ্ট 1/3 হ'লনে হোৱা নাই? 3/1 কম কথা নেকি? 3/1 অকল কৃষিৰ পৰা সেউজ গৃহ গেছ পৃথিৱীৰ বায়ুমণ্ডললৈ আহি থাকে। গতিকে যদি আমি খাদ্যাভ্যাসটো সলনি কৰি দিওঁ, নহ'লে অন্য উপায় নাই, কাৰণ এইটো লাহে লাহে বাঢ়িয়ে গৈ থাকিব, তেতিয়াহে ইয়াক আমি বোধহয় নিয়ন্ত্ৰণ কৰিব পাৰিম। কাৰণ এতিয়া সকলোৱে আমি কৈ আছোঁ যে গছ ৰুব লাগে বা এখন ভাল পৃথিৱী, নিৰ্গমন হ্ৰাস কৰিব লাগে। আমাৰ এতিয়া গাড়ীৰ আজিকালি বেলেগ বেলেগ ইমিশ্যন ওলাইছে, হয়নে নহয়? এনেকুৱা উন্নতি হৈ আছে, কিন্তু কৃষি ক্ষেত্ৰত কি হৈছে? ইটো নিজে ২৬% দি আছে, গতিকে তাকো নিয়ন্ত্ৰণ কৰিব লাগিব। গতিকে এটা নিয়ন্ত্ৰণৰ এটা উপায় হ'ল কি? খাদ্যাভ্যাস সলনি কৰা। যেনে আমি যদি অকল প্ৰটিনৰ কাৰণে মাংস খাওঁ বুলি ভাবোঁ, এনেকুৱা ধৰণৰ অংকত আজিকালি গুৰুত্ব দিছে যে ১০০ গ্ৰাম মাংসত প্ৰায় ২৬ গ্ৰাম প্ৰটিন থাকে, ১০০ গ্ৰাম বুটত থাকে ১৯ গ্ৰাম। গতিকে ১০০ গ্ৰাম মাংস খোৱা আৰু ১৩৬ গ্ৰাম বুট খোৱা প্ৰটিনৰ ফালৰ পৰা প্ৰায় সমান। তাৰমানে পৰিপুষ্টিৰ ফালৰ পৰা বিশেষ তাৰতম্য নহয়। কিন্তু এটা প্ৰশ্ন আহিব পাৰে ইয়াতে, মই ইমান বিশদভাৱে নাযাওঁ সেইটো বিষয়ত। আমাৰ যে মানুহৰ মগজু মস্তিষ্কটো আটাইতকৈ ডাঙৰ বুলি কোৱা হয় আমাৰ লেভেলৰ মানে যিখিনি প্ৰাণী আছে। আমি যদি ইয়াৰ ইতিহাসটো চাওঁ বৰ ইণ্টাৰেষ্টিং। এটা ঢৌ আছে, একেলগে নহয় যে লাহে লাহে ডাঙৰ হৈ আহিছে এনেকুৱাও নহয়। এটা প্ৰক্ৰিয়া আছে, আৰু এটা প্ৰক্ৰিয়াত এটা ফেজত মই নিজে পঢ়িলোঁ, মই ইংগিত এটাহে দিছোঁ, এটা ফেজত হঠাতে মানুহৰ ব্ৰেইনটো ডাঙৰ হৈছে। আৰু তাৰ কাৰণ বিচাৰি বিজ্ঞানীসকলে কৈছে যে এইটো যেতিয়া মানুহে মাংস খোৱা আৰম্ভ কৰিছে। আপোনালোকে জানা বোধহয় চিম্পাঞ্জী আৰু মানুহৰ প্ৰায় ৭ বিলিয়ন বছৰ আগতে একেলগে আছে, কমন এনচেষ্টৰ আছে। তাৰ পৰা গুচি আহিতো। গতিকে মানুহে এটা সময়ত মাংস খোৱা আৰম্ভ কৰে, প্ৰথম মৰা এইবিলাক জীৱ জন্তুবিলাক, কাৰণ তেওঁলোকৰ অস্ত্ৰ নাই মাৰিবলৈ। আৰু যেতিয়া মাংস নিৰ্ভৰ খাদ্য হ'লে হ'ল তাৰমানে তাৰ পৰাই মানুহৰ ব্ৰেইনটো ডাঙৰ হ'ব। গতিকে সেই এটা বেলেগ ইছ্যু। এনেকুৱা ধৰণৰ কথা আছে, কাৰণ এক্সেচিভ প্ৰটিন, আমাৰ ব্ৰেইনটো জানা 20% এনাৰ্জি ই খৰচ কৰে, হয়নে নহয়? গোটেই বডিত আমি যদি ২০০০ কেলৰি দিনত লাগে, ৪০০ কেলৰি ইয়াক লাগে অকল ব্ৰেইন। এনেকুৱা ধৰণৰ এটা জটিল ৰাসায়নিক পদাৰ্থ কম্পিউটাৰটোৰ বেছি। গতিকে তাৰ কাৰণে কিন্তু খানাটো খুব ভাল হ'ব লাগে। সেইকাৰণে ল'ৰা ছোৱালীক আমি যে খানা খুৱাব লাগে, কাৰণ মানুহ জন্মৰ সময়ত ল'ৰা ছোৱালীটোৰ ব্ৰেইনটো 1/3 ডেভেলপ হৈ থাকে। আচ্ছা, সেইবিলাক এটা বেলেগ বিষয়। গতিকে খাদ্যাভ্যাস যদি আমি সলনি কৰোঁ, তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ? এটা সৰু উদাহৰণ যে প্ৰায় ৭৬% ভূমি আমি ৰাহি কৰিব পাৰিম। কিয়? এই ৭৬% ভূমিত কি খেতি কৰা হয়? গৰু ছাগলীৰ খোৱা ঘাঁহৰ খেতি কৰা হয়। যদি আমি মাংস নাখাওঁ, গৰু ছাগলীটো বন্ধ হৈ যাবই নাযায়, তেতিয়াহ'লে আমি ঘাঁহৰ খেতি কৰিব নালাগে, তেতিয়াহ'লে এই মাটিখিনি ৰাহি আছে। লগতে ৪৯% নিৰ্গমন মিথেন বা অন্যান্য কাৰ্বন ডাই অক্সাইড গেছ কমি আহিব। ৫০% এই যে আমলিকীকৰণ কমি আহিব, আৰু ৪৯% ইউট্ৰফিকৰণ, সাৰুৱা হোৱা হাৰটো কমি আহিব, যদিহে খাদ্যাভ্যাস সলনি কৰিব পাৰোঁ। গতিকে এতিয়া যদি এটা উপায় লাগে, কিন্তু এই উপায়টো মই পিছত আহিছোঁ, এইটো কথা বৰ দৰকাৰী কথা। এই যে মই অলপ আগতে ক'লোঁ যে কৃষি ক্ষেত্ৰৰ কথাটো কোনো আলোচনা নকৰে, বা এইটো আমি কওঁ যে জলবায়ুৱে কৃষিত কি প্ৰভাৱ পৰিছে, এইটো চবেই জানে। কিন্তু কৃষিয়ে জলবায়ুত কেনেকুৱা ধৰণৰ বিৰূপ প্ৰভাৱ পেলাইছে, এই কথাটো বহু বিজ্ঞানীয়ে বহু বছৰ ধৰি চিন্তা চৰ্চা কৰি আছে, কিন্তু সাহস নকৰে আন্তঃৰাষ্ট্ৰীয় স্তৰত, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তাক উপস্থাপন কৰিব। কাৰণ খাদ্যৰ কথা কোনে, আমিতো এনেকুৱা এটা নিৰ্দেশনা দিব নোৱাৰোঁ যে মানুহে খাদ্য খোৱা কমাব লাগে, মানুহে মাংস খাব নালাগে, মানুহে এসাঁজ ভাত খাব লাগে। ক'ব পাৰোঁ নেকি? নোৱাৰোঁ। খাদ্যলৈ সকলোৱে স্পৰ্শকাতৰ। আনকি বহু দেশৰ মূল নীতিয়ে হ'ল কি যে সকলোৱে খাদ্য পাব লাগিব পৰ্যাপ্ত পৰিমাণে, হয়নে নহয়? গতিকে এইটো প্ৰত্যক্ষ আঘাত কৰাৰ নিচিনা হয়। গতিকে সেইকাৰণে এইটো আন্তঃৰাষ্ট্ৰীয় স্তৰত এনেকুৱা বিষয়বিলাক উলিয়াবলৈ লবি সৃষ্টি কৰা হয়, আমাৰ ৰাজনীতিৰ লবি নিচিনা। তাৰ লবিটো অলপ বেলেগ ধৰণৰ, কাৰণ সমৰ্থন পাব লাগিব নহয়, এনে কৰিলে নহ'ব। গতিকে এনেকুৱা বহুত চেষ্টা কৰি কেইজনমান আগৰণুৱা বিজ্ঞানী যে এই কথাটো আমি
আনুষ্ঠানিকভাৱে আলোচনা নকৰিলে কিন্তু ভৱিষ্যত আমাৰ অতি বেয়া। এই কথাটো প্ৰথম উপস্থাপন কৰিছিল কপ মানে আমি জানো যে সংযুক্ত ৰাষ্ট্ৰৰ জলবায়ু পৰিৱৰ্তনৰ এখন মিটিং হয়, কনফাৰেন্স অফ পাৰ্টি বুলি বিখ্যাত, গোটেই পৃথিৱীৰ মানুহ যায় তাত। সংযুক্ত ৰাষ্ট্ৰৰ অধীনত যিমান মানুহ আছে জলবায়ু পৰিৱৰ্তনৰ মূল নীতি নিৰ্দেশনা তেওঁলোকে লয়, প্ৰতি বছৰে হয় প্ৰায়। এইবাৰ নৱেম্বৰ মাহত হয়, প্ৰায় 1 তাৰিখৰ পৰা হয়। এইবাৰ হ'ব ব্ৰাজিলত 30 COP 30। প্ৰথম COP 23 কনফাৰেন্স অফ পাৰ্টি প্ৰথম মিটিংখনত এই কথাটো লাহে লাহে উপস্থাপন কৰিছে। কেনেকে এটা কৰ'নেভিয়াৰ যৌথ কাপ, কৰ'নেভিয়া জইণ্ট ৱৰ্ক অন এগ্ৰিকালচাৰ, আৰু কৰ'নেভিয়া হ'ল ফিজিৰ ওচৰত এটা দ্বীপ, তাত হৈছিল মিটিংখন। গতিকে তাত এখন কমিটি কৰিলে যে তহঁতে এই বস্তু অলপ চিন্তা কৰ কেনেকে কৰিব পাৰে। জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰা কৃষিৰ উল্লেখযোগ্য ভূমিকা কি? যেনে তেওঁলোকে 5টা-6টা ব্যৱস্থা কৰিছিল, যেনে মাটি, পুষ্টিকৰ উপাদান, পশুধন ব্যৱস্থাপনা, পানী ব্যৱস্থাপনা, খাদ্য সুৰক্ষা। এইবিলাকে প্ৰতিটো কেনেকুৱা ধৰণে আমাৰ নিৰ্গমনত বা জলবায়ু পৰিৱৰ্তনত প্ৰভাৱ পেলাইছে। তেওঁলোকে এটা নথিপত্ৰ বনাইছিল। ইয়াৰ পিছৰ পৰৱৰ্তী সময়ত পিছৰ বছৰ COP 24ৰ সময়ত তাক আৰু অলপমান এইটো আনুষ্ঠানিকভাৱে লঞ্চ কৰিলে এই বস্তুটো, এই কৰ'নেভিয়াৰ যৌথ কাম, কৰ'নেভিয়াৰ জইণ্ট ৱৰ্ক অন এগ্ৰিকালচাৰ। জলবায়ু পৰিৱৰ্তনত কৃষিৰ ভূমিকাই প্ৰাধান্য লাভ কৰিছে এইখিনি সময়ত। কৰ'নেভিয়াৰ যৌথ কাম আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। বেকগ্ৰাউণ্ড কামটো কিন্তু আৰম্ভ হৈছিল 23 আৰু খাদ্য ব্যৱস্থাৰ ৰূপান্তৰৰ ওপৰত আলোচনা। খাদ্য ব্যৱস্থা চালে অসুবিধাবিলাক কি কি আমি ৰোধ কৰিব পাৰোঁ, এটাই উপায় আছে খাদ্য ব্যৱস্থা এটা, আৰু কৃষি নিৰ্গমন ৰোধ কৰা, নিয়ন্ত্ৰণ কৰা কেনেকৈ কৰিব পাৰোঁ। তাৰ পিছৰ COP 25ত কৰ'নেভিয়াৰ যৌথ কামৰ ওপৰত আকৌ আলোচনা, কি পালে ফলাফল, বহনক্ষম অনুশীলনৰ ওপৰত গুৰুত্ব দিয়া, খাদ্য সুৰক্ষাও লাগিব আমাক। গতিকে মই ক'ব খুজিছোঁ কি যে প্ৰতি বছৰে যি এইটো COP 23 আলোচনা হোৱাৰ কথাটো, তাৰপিছত কিন্তু এৰি দিয়া নাই, লাহে লাহে এইটো সম্প্ৰসাৰিত ৰূপত চিন্তাটো বহল হৈ গৈছে। সকলোৱে লাহে লাহে অনুভৱ কৰিব ধৰিছে যে হয় এনেকুৱা এটা ঘটনা হৈছিল, আমি কিবা কৰিব লাগিব। COP 26ত জলবায়ু পৰিৱৰ্তনত কৃষিৰ ভূমিকা, মিথেন পৰিকল্পনা, মিথেনটো আমি কেনেকৈ কম কৰিব পাৰোঁ। মিথেনটো অতি সাংঘাতিক গেছ। এতিয়া আমাৰ যে কাৰ্বন ডাই অক্সাইডে যিটো তাপ শোষণ কৰে না, কৰে নকৰে? নাইট্ৰাছ অক্সাইড যিটো এটা সেউজগৃহ গেছ আছে, ক'ৰ পৰা ওলায়? নাইট্ৰজেনৰ পৰা ওলায়। নাইট্ৰজেন ক'ত দিয়ে? খেতিত দিয়ে সাৰ হিচাপে। নাইট্ৰজেন ব্যৱসায় ভিত্তিক কোনে উৎপাদন কৰিছিল নাজানা? ফ্ৰিজ হেবাৰ নোবেল প্ৰাইজ দিয়া হৈছিল কাৰণে। হিটলাৰৰ দলৰ বিজ্ঞানী আছিল, এইটো লৈ বহুত বিভিন্ন ধৰণৰ বিতৰ্ক হৈছিল। এই ফ্ৰিজ হেবাৰে প্ৰথম হেবাৰ প্ৰক্ৰিয়াৰ দ্বাৰাই নাইট্ৰজেন ব্যৱসায় ভিত্তিক, ইয়াৰ পৰা এতিয়া বহুত নাইট্ৰজেন আছে নেবা বন্ধু, তাৰ পৰা চিকুইষ্টাৰ কৰি ইণ্ডাষ্ট্ৰী বনাই দিছিল আৰু তাক তেওঁৰ কাৰণে নোবেল প্ৰাইজ দিছিল। কাৰণ তাৰ আগতে বহুত বছৰ আগতে গম পাইছিল যে খেতি আমি যদি নাইট্ৰজেন জাতীয় মৌল কিবা কৰি দিব পাৰোঁ ন, উৎপাদনটো ভাল হয়। কিন্তু ক'ত পাব ইমান নাইট্ৰজেন? গতিকে এই নাইট্ৰজেনে বহুত পৰিমাণে নাইট্ৰাছ অক্সাইড উলিয়াই দিয়ে। আমি যে সাৰ দিওঁ যে সেইকাৰণে স্ল' ৰিলিজৰ কথাটো যে কৈছে যে ডক্টৰ আলী, যে বহুত পৰিমাণে কাৰেণ্টটো লগে লগে এৰি যায়। স্ল' ৰিলিজ হৈছে, এতিয়া নেনো ইউৰিয়া বনাইছে বা অন্য চেষ্টা কৰি আছে, আমিও অলপ দুই এটা এনেকুৱা কাম কৰি আছোঁ যে নাইট্ৰজেনটো মানে পটকৈ গুচি যায় নাইট্ৰাছ অক্সাইড হিচাপে। আৰু নাইট্ৰাছ অক্সাইড এনেকুৱা ধৰণৰ বিপদাপন্ন গেছ যে ই কাৰ্বন ডাই অক্সাইডতকৈ 300 গুণ অধিককৈ ই তাপ শোষণ কৰিব পাৰে। তাৰমানে ই কাৰ্বন ডাই অক্সাইডতকৈ 300 টাইমছ বেছি সেউজগৃহ গেছ। একেধৰণে মিথেনটো যিটো গৰু ছাগলীৰ পৰা ওলায়, প্ৰায় 80 গুণ বেছি কাৰ্বন ডাই অক্সাইডতকৈ তাপ শোষণ কৰিব। গতিকে কৃষিৰ পৰা কি ওলাব? কাৰ্বন ডাই অক্সাইড ওলাব ইণ্ডাষ্ট্ৰীবিলাকৰ পৰা, য'ত এগ্ৰিকালচাৰেল উপাদানবিলাক বনাই, কীটনাশক হওক, সাৰ হওক, হয়নে নহয়? কাৰ্বন ডাই অক্সাইড উলিয়াব। মিথেনটো ক'ৰ ওলাব? গৰু ছাগলীৰ পৰা। নাইট্ৰাছ অক্সাইডটো ক'ৰ পৰা ওলাব? ইউৰিয়াৰ পৰা। কিমান ইউৰিয়া পৃথিৱীত দি আছে? গতিকে গোটেইকেইটা গেছেই সেউজগৃহ গেছেই কৃষিৰ পৰা ওলায়, হয়নে নহয় কথাটো? গতিকে COP 26ত এনেকুৱা আলোচনা হ'ল। COP 27ত পুনৰ উৎপাদনশীল কৃষি।